2026-ৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ গোটেই ৰেহৰূপ আমি লক্ষ্য কৰি আছোঁ। আপোনাৰ সমষ্টি পূৰ্বে সৰুক্ষেত্ৰী, এতিয়া পকা বেতবাৰী। গতিকে কি দেখিছে আপুনি নিজৰ সমষ্টিত? চাওক, 2016 চনত সৰুক্ষেত্ৰীৰ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। 2021তো সৰুক্ষেত্ৰীৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত, সীমাৰ পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ মোৰ য'ত ঘৰ, মই পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ। আৰু পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ হিচাপে মই আমাৰ দলৰ ওচৰত পাকা বেতবাৰীৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু দলে টিকেট দিলে নিশ্চিতভাৱে পাকা বেতবাৰী সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়যুক্ত হ'ম। আৰু পাকা বেতবাৰীৰ গোটেই পৰিৱেশ যদি আপুনি সুধিছে, নিশ্চিতভাৱে পাকা বেতবাৰীৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক পৰিৱৰ্তন কৰিব বিচাৰি আছে। পাকা বেতবাৰীৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ AGP BJP চৰকাৰৰ যিটো অন্যায় অত্যাচাৰ, যিটো মানুহৰ মাজত ভাতৃত্ববোধৰ পৰিৱৰ্তে মানুহৰ মাজত হিংসা বিয়পাই দিছে, তাৰ পৰিৱৰ্তে এখন ভাল গণতন্ত্ৰক বিশ্বাস কৰা, ধৰ্মনিৰপেক্ষক সন্মান জনোৱা, সকলোকে লগত লৈ চলা এখন চৰকাৰ বিচাৰিছে। আৰু সেই চৰকাৰখন পাকা বেতবাৰীৰ ৰাইজে পাকা বেতবাৰীৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জিকাই পঠাই দিছপুৰলৈ পঠিয়াব বিচাৰিছে। বৰ এবাৰ আমোদজনক কথা এটা হৈছে আপোনাৰ সমষ্টিৰ কথা যদি আমি পাতোঁ। আপোনালোক যেতিয়া আমি দেখোঁ ইয়াৰ পূৰ্বেও বৰপেটা জিলাৰ পৰা যিকেইগৰাকী বিধায়ক, দুগৰাকী অতি ঘনিষ্ঠ বন্ধুক আমি দেখোঁ। আমচুৰ প্ৰাক্তন নেতা, বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, আৰু আনগৰাকী হ'ল জাকিৰ হুছেইন চিকদাৰ। যেতিয়া আপোনালোকৰ তাত বিধায়ক আৱাসৰ যেতিয়া কাম চলি আছিল, আপোনালোকে খালী কৰিবলগীয়া হৈছিল, যেতিয়া আপোনালোকে ক'ৰবাত চৰকাৰৰ ফালৰ পৰা কোৱা হ'ল যে আপোনালোকৰ ভাড়াঘৰ, দুয়োজনে একেলগে ভাড়াঘৰ বিচাৰি ফুৰিছিল আৰু আছিল তদ্ৰুপ। কিন্তু এতিয়া কথাটো এনেকুৱা হ'ল যে দুই বন্ধুৰ মাজত সংঘাত। কাৰণ বৰপেটাৰ গোটেই এতিয়া পৰিচয়টো বেলেগ হ'ল। এতিয়া আব্দুৰ ৰহিম আহমেদৰ লক্ষ্য একেই, পকা বেতবাৰী, আপোনাৰো পকা বেতবাৰী। গতিকে এই বন্ধুত্বৰ মাজত সংঘাত, এইটোৱে কি বাৰ্তা বহন কৰিছে? চাওক, এতিয়া এক নম্বৰ কথা হ'ল যে আপোনাৰ শব্দৰ লগত মই একমত নহয়। সংঘাতটো আপুনি গুচাই দিয়ক। 16ত মই যেতিয়া প্ৰাৰ্থিত্ব পাইছিলোঁ, তেতিয়াও 15 নে 16 জনে টিকেট বিচাৰিছিল। আৰু 2021তো মই বিধায়ক যেতিয়া আছিলোঁ, তেতিয়াও মোৰ বাদেও বহুকেইজনে টিকেট বিচাৰিছিল দলৰ ফালৰ পৰা। আৰু একেধৰণেই পাকা বেতবাৰীতো এইবাৰ বহুকেইজনে দলীয় প্ৰাৰ্থিত্বৰ দাবীদাৰ, টিকেট বিচাৰিছে। আৰু এইখিনি অধিকাৰ কংগ্ৰেছ দলৰ কৰ্মী এজনে দলৰ ফালৰ পৰা টিকেট বিচৰাটো সকলো কৰ্মীৰ অধিকাৰ থাকে, আৰু সেই অধিকাৰ সাব্যস্ত কৰি সকলোৱে টিকেট বিচাৰিব। গতিকে ইয়াত কোনো সংঘাতৰ কথাও নহয়। আমাৰ দলৰ হাইকমাণ্ডে যাক টিকেট দিব, তাক লৈ আমি নিৰ্বাচন খেলিম। গতিকে আমি টিকেট কেন্দ্ৰিক বা ৰাজনীতিকৰ কথাটো বেলেগ, বন্ধুত্বৰ কথাটো বেলেগ। আৰু আমি একেলগে যেতিয়া এটা দল কৰোঁ, তাত আমাৰ মাজত নিশ্চিতভাৱে বন্ধুত্ব থকাটো ভাল কথা। গতিকে আমাৰ মাজত কোনো সংঘাত নাই। আৰু আহি থকা সময়খিনিত পাকা বেতবাৰীৰ লগতে অসমৰ সমূহ প্ৰান্ততে যিকেইটা বিধানসভা সমষ্টিত আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিব 126টা, আমি বা আমাৰ মিত্ৰতাৰ ফালৰ পৰা সকলোতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকাটো আমি মনে প্ৰাণে বিচাৰি মনে প্ৰাণে কাম কৰিম। ঠিক আছে, আপুনি কৈছে যে সংঘাত নাই আৰু হাইকমাণ্ডে যি বিচাৰিব সেয়াই হ'ব। হাইকমাণ্ডৰ কথা কওঁতে মোৰ এটা কথা মনত পৰিছে, মই সেইটো আমাৰ দৰ্শকসকলকো জনাব খোজোঁ যে আজিৰ তাৰিখত প্ৰদেশ কংগ্ৰেছত যি কেইগৰাকী হাইকমাণ্ডৰ অতি ঘনিষ্ঠ নেতা হিচাপে বিবেচিত, তাৰ ভিতৰত স্বাভাৱিকতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী হ'বই গৌৰৱ গগৈ, আৰু আনগৰাকী হ'ল যিগৰাকীৰ বিষয়ে ইমান যে হাইকমাণ্ডৰ ঘনিষ্ঠ সেয়া বহু কম লোকে জানে। সাধাৰণ লোকে, ৰাজনীতিকসকলে খবৰ ৰাখে অকণমান, আমিও খবৰ ৰাখোঁ। হাইকমাণ্ডৰ দ্বিতীয় ঘনিষ্ঠ যিগৰাকী বুলি কোৱা হয় বা যাক পচন্দ কৰে তেওঁলোকে, সেইগৰাকী জাকিৰ হুছেইন চিকদাৰ। সংকটমোচক বুলি কয় বহু ক্ষেত্ৰত, বৰ সাংঘাতিক। মই গম পাওঁ আপোনাৰ বিষয়ে, আপুনি মানুহজন খুব ল' প্ৰফাইল মেইনটেইন কৰে, সেইটো বেলেগ কথা। আপুনি খুব মানুহৰ লগত, সকলোৰে লগত মিলা প্ৰীতিৰে থাকে, কথা বতৰা পাতে। কিন্তু হাইকমাণ্ডৰ পচন্দৰ অন্যতম এজন নেতা যদি মই টপ 5 বুলি কওঁ, তাতো আপুনি, টপ 3 বুলি ক'লেও আপুনি, টপ 2 বুলি ক'লেও আপুনি। সেয়া মই নাজানো, কিন্তু কংগ্ৰেছৰ এজন সাধাৰণ কৰ্মী হিচাপে নিজকে সদায় গৌৰৱবোধ কৰোঁ। আৰু কংগ্ৰেছ দলৰ বেনাৰ পোষ্টাৰ লগোৱাৰ পৰা আৰম্ভ কৰি, জিন্দাবাদ দিয়াৰ পৰা আৰম্ভ কৰি আমি কংগ্ৰেছ দলত কাম কৰা আৰম্ভ কৰিছোঁ। আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গ বা কংগ্ৰেছৰ হাইকমাণ্ডে, দলে যি দায়িত্ব দিয়ে মোৰ পাৰ্টি গ্ৰহণ কৰি নিষ্ঠাৰে পালন কৰাৰ কাৰণে চেষ্টা কৰোঁ। মই একো নাজানো, মানে আপুনি যি ধৰণে কথাবোৰ ক'লে, সঁচাই যদি তেনেকেই হয়, এয়াতো মোৰ কাৰণে সৌভাগ্যৰ কথা। আৰু আমি সদায় কামৰ জৰিয়তে মানে নম্বৰ পাব বিচাৰোঁ। মোৰ ব্যক্তিগত কথা, মই দলে কাম দিছে, কাম এটা মই ভালকৈ কৰিছোঁ, তাৰ পৰা মই নম্বৰ পাব বিচাৰোঁ। গতিকে সেইখিনি চেষ্টা সদায় কৰোঁ। আৰু কেতিয়াও নেতা হ'বলৈ কেতিয়াও চেষ্টা নকৰোঁ। এজন ভাল কৰ্মী হিচাপে নিজৰ যাতে পৰিচয় লাভ কৰোঁ,
নেতাসকলৰ পৰা হাইকমাণ্ডৰ পৰা এজন কৰ্মী হিচাপে যাতে স্বীকৃতি পাওঁ তাৰ কাৰণে চেষ্টা অব্যাহত আছে। মই আপুনি কৈছে মই জানোৱেই আপুনি এষাৰ কথা কেনেধৰণে ল'ব বা আপোনাৰ উত্তৰটো কি হ'ব মোৰ এটা অনুমান আছিলেই। যে কি নহওক সেইখিনি আপোনাক বহু ক্ষেত্ৰত আমি মন কৰিছোঁ যে দলৰ শীৰ্ষ নেতাসকলক কাষ চপাই নিছে, যিটো আমাৰ অনুভৱ হয়। চাওক, আপুনি কোন দলত আছে সেইটো ডাঙৰ কথা নহয়, আপুনি যিটো দলত আছে সেইটোত কিমান নিষ্ঠা সহকাৰে দলৰ গ্ৰামাৰ ফ'ল' কৰিছে নে নাই কৰা, দলৰ ব্যাকৰণ আপুনি অনুকৰণ কৰিছে নে কৰা নাই। বহু সময়ত আমি গম পাওঁ আপুনি বহুতৰে বাবে আপুনি ঈৰ্ষাৰ কাৰকো বহুতৰে বাবে। মই বিশেষকৈ যদি সংখ্যালঘু নেতাসকলৰ কথাও কওঁ, এতিয়া আপোনাৰ গুৰুত্ব বাঢ়িছে, আপোনাৰ ওপৰত দায়িত্ব বাঢ়িছে আৰু আপুনি কৰি দেখুৱাইছে। যেতিয়া ইয়াৰ পূৰ্বে কংগ্ৰেছ AIDF সকলোৱে সমন্বিতে মহাজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সকলোৰে লগত বুজাবুজি হ'ল, প্ৰতিটো সমষ্টিতে প্ৰায় বুজাবুজি হ'ল। AIDFে য'ত সংখ্যালঘুৰ যেতিয়া কংগ্ৰেছৰ কোনো যদি শক্তিশালী নেতা থাকে তাত তেওঁলোকে যেতিয়া আপোনাৰ আসন বুজাবুজি হ'ল তাত তেওঁলোকে সকলো চৰ্ত মানি ল'লে, কিন্তু আপোনাৰ ক্ষেত্ৰত কিন্তু মানি নল'লে। গতিকে আপুনিও পুতক কিদৰে তুলিলে সেইটো জানে। গতিকে AIDF কি পৰ্যায়ৰ দল বুলি আপুনি তেওঁলোকৰ ক্ষেত্ৰত এটা ভাৱমূৰ্তি মানুহক দিবলৈ সক্ষম হ'ল, যে আপোনাৰ লগত শত্ৰুতা কৰিলে সমষ্টিত, আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী আগবঢ়ালে, আৰু এলাপেচা প্ৰতিদ্বন্দ্বী নহয়, যথেষ্ট ধনবল থকা প্ৰতিদ্বন্দ্বী। গতিকে এই ইমানৰ পাছতো কেনেকৈ টিকি আছে আপুনি? প্ৰথম কথা হৈছে আপুনি যিটো পাহৰিব খোজা কথা এটা আকৌ আপুনি মনত পেলাই দিলে। 2021 চনত যেতিয়া আমাৰ মিত্ৰতা হ'ল UDFৰ লগত, আসন বুজাবুজিলৈ যেতিয়া বিভিন্ন আলাপ আলোচনা চলি আছিল, তেতিয়া মোৰ আসনলৈ UDFে খুব জোৰ দিয়া বুলি মোক দলীয় সূত্ৰে কৈছিল যে এইখন আসন UDFে কোনো পধ্যেই নেৰে। মোক ৰাতি, কেৱল আপুনি নাম নুসুধিব, ৰাতি প্ৰায় 1:30 বজাত মোৰ এটা ফোন আহিল। মোক ক'লে যে এনেকৈ তোমাৰ ছিটটোলৈ বহুত মানে চলি আছে, মানে তেতিয়া সৰু ক্ষেত্ৰী কি কৰা যায় এতিয়া। মই ক'লোঁ, চাওক, আপোনালোকে UDFৰ লগত মিত্ৰতা চূড়ান্ত কৰিছে, মোৰ ছিটটোলৈ আৰু জাকিৰ হুছেইন শ্বিকদাৰৰ স্বাৰ্থৰ কথা চিন্তা কৰি গোটেই দলটোৰ সিদ্ধান্তৰ মাজত ব্যাঘাত জন্মাব নালাগে। গতিকে আপোনালোকে যদি ভাবে যে UDF দলটোৰ লগতো আমি কোনো ব্যাঘাত নজন্মাওঁ, আৰু যদি ভাবে যে না জাকিৰকো আমি টিকেট দিম, তেনেহ'লে আপোনালোকে বিকল্প কিবা ব্যৱস্থা কৰিলেও মোৰ তাত ক'বলগীয়া একো নাই। মই বিচাৰোঁ অসমত চৰকাৰ হ'ব লাগে। তেতিয়া মোক দ্বিতীয় ফোন আকৌ আহিল 15 মান পিছত, মোক বেলেগ এটা অপশ্যন দিয়া গ'ল। তেতিয়া মই ক'লোঁ যে মই বেলেগ অপশ্যনলৈ নাযাওঁ, মই দলৰ একান্ত বাধ্য ছাত্ৰ। গতিকে সৰুক্ষেত্ৰীত জন্মগ্ৰহণ কৰিছোঁ, সৰুক্ষেত্ৰীৰ সুখে দুখে আছোঁ, সৰুক্ষেত্ৰীতেই থাকিম, ইয়াৰ পৰা ওলাই নাযাওঁ। গতিকে ফ্ৰেণ্ডশ্বিপৰ কথাটো তেতিয়া আহিল, বন্ধুত্বপূৰ্ণ নিৰ্বাচন। মই কৈছোঁ দলে যি সিদ্ধান্ত লয়, মোক টিকেট দিলে সৰুক্ষেত্ৰীতে দিয়ক, নিদিলে মোৰ ক'বলগীয়া নাই। বন্ধুত্বপূৰ্ণ যুঁজ বা বেলেগ যুঁজ যি দিয়ক, মই মোৰ পাৰ্টি গ্ৰহণ কৰিম। তাৰপিছত মোৰ যিসকলে মোক ফোন কৰি আছিল, তেওঁলোকে মানে অকণমান কষ্ট পাই আছিল যে জাকিৰৰ তাত মিত্ৰতাৰ হ'ব, বেলেগত মিত্ৰতা হ'ব, তাত বন্ধুত্বপূৰ্ণ যুঁজ। মই বুজি আছোঁ যে তেওঁলোকে মোক ক'বলৈ পৰা নাই। মই নিজে ক'লোঁ যে আপোনালোকে ফ্ৰেণ্ডশ্বিপ দি দিয়ক, মোৰ ক'বলগীয়া একো নাই। কেৱল আপোনালোকক ৰাতি মই কথা দিলোঁ, ছিটটো মই ভালকৈ জয়ী হ'ম। 16ত যি ব্যৱধানত জয়যুক্ত হৈছিলোঁ, তাতকৈ বেছি ভোটৰ মাৰ্জিনত জয়যুক্ত হ'ম। গতিকে ফ্ৰেণ্ডশ্বিপটো মই নিজেই খুজি লোৱা। গতিকে ইয়াৰ নেপথ্যত কোনে কি ৰচনা কৰিছিল সেয়া মই নাজানো, কিন্তু ফলাফল নিশ্চিতভাৱে ভাল হ'ল। ফলাফলটো ভাল হ'লেই, সেইকাৰণে আপুনি আজি ইয়াত বহি আছে, আপুনি বিধায়ক দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ'ল। কিন্তু যদি মই আপোনাক সোধোঁ যে আপুনি যিটো দলত আছে, অন্তৰ্কলহ যথেষ্ট আছে, আৰু এইটো আপুনি নাভাবিব যে এই কথা অসমৰ সাধাৰণ মানুহেও গম নাপায়। সাধাৰণ মানুহেও গম পায় যে দলত বহু অন্তৰ্কলহ আছে। অকল ৰাজনৈতিক যিসকল বিশ্লেষক বা ৰাজনৈতিক দলসমূহৰ বিৰোধী হওক বা আপোনালোকৰ পক্ষৰ মানুহখিনিয়ে জানিব তেনে কথাও নহয়, বা সাংবাদিকেহে জানিব তেনে কথাও নহয়। সাধাৰণ মানুহেও কম বেছি পৰিমাণে গম পায় সাংঘাতিক অন্তৰ্কলহ, সকলোৱে মই বৰ ভাৱ এটা। এতিয়া চৰকাৰতো নাই, 15 বছৰ একেৰাহে চৰকাৰত থাকিল, এতিয়া চৰকাৰতো নাই। চৰকাৰ আনিবলৈ আপোনালোকে চেষ্টা কৰি আছে। এতিয়াও কিন্তু এনে লাগে, এনে অনুভৱ হয়, বহুজনে কয়, কেতিয়াবা আমাৰো অনুভৱ হয় দেই, মই আপোনাক খোলাখুলিকৈ কৈছোঁ, এইটো বেয়া নাপাব, যেন মানে একাংশ নেতাক লগ পালে এনেকৈ মানে অলপ শাসক নে বিৰোধীত আছে। কেতিয়াবা মই যিটো মানে আমি কয় যে ভাৱ ভংগীমা, আচৰণ, কথা বতৰাৰ ঢং, এই অন্তৰ্কলহ যিটো আছে বা সকলোৱে মই বৰ ভাৱ, কংগ্ৰেছক ক্ষতি কৰিছে নেকি? চাওক, প্ৰথম কথা হৈছে কংগ্ৰেছ দলৰ ভিতৰ চৰত আপুনি কথা ক'ব পাৰে, আপুনি নিজৰ মনৰ কথা খুলি ক'ব পাৰে, আপুনি কিবা প্ৰস্তাৱ ৰাখিব পাৰে,
আপুনি আপোনাৰ সিদ্ধান্ত জনাব পাৰে। প্ৰতিজন কৰ্মীয়ে নিজৰ মনৰ কথা ক'ব পাৰে, নিজৰ সিদ্ধান্ত জনাব পাৰে। দলৰ ভিতৰচৰাত গণতন্ত্ৰ আছে আৰু সেই গণতন্ত্ৰ থকাৰ কাৰণেই বিভিন্ন সময়ত বিভিন্নজনৰ বিভিন্ন মত হ'ব পাৰে, কিন্তু সিদ্ধান্ত এটাই। এটা সিদ্ধান্তলৈ আমি চলোঁ। এখন মিটিঙত বহিলোঁ, মোৰ ভাৱটো মই প্ৰকাশ কৰিলোঁ, আন এজনৰ ভাৱটো প্ৰকাশ কৰিলে ক'ৰবাত তাৰতম্য হ'ব পাৰে, কিন্তু ফাইনেল আমি যিটো সিদ্ধান্ত ল'ম সেইটো কিন্তু সকলোৱে মোৰ পাতি গ্ৰহণ কৰে। দ্বিতীয় কথা যে আপুনি যিটো কথা কৈছে যে অন্তঃকৰণডল বা কিবা কিবি, মই ভাবোঁ যে এইবোৰ ভিতৰত যিমান তাতকৈ বাহিৰত কেইবা গুণ বেছি লগাই ওলাই দিয়ে। আপুনি এটা মাকৰ পেটৰ পৰা জন্ম লোৱা দুই ভাতৃৰ মাজতো কেতিয়াবা অকণমান কথা লৈ হয়। গতিকে কংগ্ৰেছ দল এটা পৰিয়ালৰ নিচিনা। গতিকে মই আপোনাক একেবাৰে এইটো নুই নকৰোঁ যে আমি নুই নকৰোঁ যে এটা মাকৰ পেটৰ পৰা জন্ম লোৱা দুই সন্তানৰ মাজত কেতিয়াবা তেজৰ সম্পৰ্ক থকাৰ পিছতো দুই কথাৰ অকণমান কটাকটি থাকিব পাৰে, আৰু কংগ্ৰেছ দলটোত তেনেকুৱা থকাটো তেনেই স্বাভাৱিক কথা। কিন্তু হাইকমাণ্ডৰ সিদ্ধান্তই হাইকমাণ্ডৰ যিটো সিদ্ধান্ত বা দলৰ যিটো সিদ্ধান্ত, দলৰ বিভিন্ন ফৰমত যিটো সিদ্ধান্ত হয়, সেই সিদ্ধান্ত সকলোৱে মূৰ পাতি লয়, আৰু সেয়াই হৈছে কংগ্ৰেছী। গতিকে দলক ভাল পোৱা, দলৰ নীতি আদৰ্শক ভাল পোৱাসকলে নিজৰ মত প্ৰকাশ কৰিব পাৰে, কিন্তু দলৰ সিদ্ধান্তক সকলোৱে মূৰ পাতি গ্ৰহণ কৰি কাম কৰে। আৰু মই বৰ ভাৱ শব্দটোত মই আপোনাৰ লগত একমত নহয়। অভিজ্ঞতা হৈছে কাৰণে মই আপোনাক কৈছোঁ, মই আপোনাৰ ক্ষেত্ৰত কোৱা নাই। মোৰ ক্ষেত্ৰত নাই, মই অল কংগ্ৰেছীসকলৰ কথাই কৈছোঁ যে মই সকলো জানো, বা এতিয়া চৰকাৰ নাই তথাপি চৰকাৰৰ নিচিনাকৈ চলা যিখিনি প্ৰকাশ আপুনি কৰিছে, এই কথাখিনিতো দেখা নাই। আমাৰতো সকলোৱে তৃণমূল পৰ্যায়ত থাকি ৰাইজৰ হকে মাত মাতি আছে, গোটেই কথা বতৰাবোৰ পাতি আছে। এতিয়া আমি এটা কংগ্ৰেছ দলৰ কৰ্মী হিচাপে আমি সদায় এটা গৌৰৱান্বিত হৈছিলোঁ। এই দেশ আমাৰ দলে স্বাধীনতা আনি দিছে। এই দেশৰ সংবিধান আমাৰ দলৰ নেতৃত্বত হৈছে। আজি যে ভাৰতবৰ্ষ গণতন্ত্ৰ, আপুনি মই মুক্তভাৱে যে কথা ক'ব পাৰিছোঁ, আপুনি যে এটা চেনেলত মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি অসমৰ মানুহৰ বিভিন্ন সমস্যা উত্থাপন কৰিছে, ৰজাঘৰৰ নীতিৰ বিৰুদ্ধেও, জনবিৰোধী নীতিৰ বিৰুদ্ধেও মাত মাতিছে, এই যে আপোনাক অধিকাৰখিনি পাইছে, এইখিনি কংগ্ৰেছ দলে দিছে। আমাৰ নিজৰ অধিকাৰ, আজি আমাৰ দেশখন ভাৰত ৰাষ্ট্ৰ আমি শক্তিশালী বুলি কওঁ, এই ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কংগ্ৰেছ দলে কৰিছে। গতিকে সেই হিচাপে কংগ্ৰেছ দলৰ কৰ্মী হিচাপে সদায় গৌৰৱান্বিত হৈছিলোঁ। আৰু এটা কথা সদায় আমি নমনীয় হৈছিলোঁ যে আমাৰ দলে আমাক শিকাইছে কেৱল ক্ষমতাই নহয়। কংগ্ৰেছ দল যেতিয়া জন্ম হৈছিল তেতিয়া ক্ষমতাকেন্দ্ৰিক জন্ম হোৱা নাছিল। আপুনি ভাৰতবৰ্ষত যিমান ৰাজনৈতিক দল আছে, বেলেগ দলতকৈ আমাৰ দলৰ সুকীয়া পৰিচয় আছে, আমাৰ দলৰ সুকীয়া লক্ষ্য আছে। যি কংগ্ৰেছ দলৰ এজন সদস্য হোৱাৰ লগে লগে, এজনী সদস্য হোৱাৰ লগে লগে প্ৰথমতে আমি ভাবি লওঁ, আৰু আমি ভাবিব লাগিব, ক্ষমতাই কেৱল লক্ষ্য নহয়। কাৰণ আমাৰ দলৰ জন্মই হৈছিল ভাৰতৰ মানুহখিনিক মুক্তি দিয়াৰ কাৰণে ব্ৰিটিছৰ হাতৰ পৰা, ভাৰতৰ মানুহখিনিক অন্যায় অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ দলৰ জন্ম হৈছিল, ন্যায় দিবলৈ আমাৰ দলৰ জন্ম হৈছিল, স্বাধীনতা দিবলৈ আমাৰ দলৰ জন্ম হৈছিল, মানুহৰ মান সন্মান লৈ যাতে এইখন দেশৰ মাটিত, নিজৰ উপজা মাটিত জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমাৰ দলৰ জন্ম হৈছিল, সংগ্ৰাম কৰাৰ কাৰণে আমাৰ দলৰ জন্ম হৈছিল। গতিকে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল বেলেগ ৰাজনৈতিক দলতকৈ অলপ সুখী। আমাৰ দায়িত্ব ইলেকশ্যনৰ লগে লগে আনসমূহতো থাকে। যেনেকৈ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, বিজেপি কেন্দ্ৰীয় চৰকাৰক আমি সমালোচনা কৰোঁ, হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰখনক আমি সমালোচনা কৰোঁ, যেতিয়া জনতাৰ লগত তেওঁলোকে প্ৰবঞ্চনা কৰে, যেতিয়া তেওঁলোকে অন্যায় অত্যাচাৰ কৰে, সংবিধান বিৰোধী কাম কৰে, গণতন্ত্ৰ বিৰোধী কাম কৰে, সংবিধানক আঘাত সানিব বিচাৰে, তেতিয়া যে আমি মাত মাতোঁ, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ ডাঙৰ পৰা আৰম্ভ কৰি সকলো কংগ্ৰেছৰ নেতাকৰ্মীসকলে যে মাত মাতে, এয়া আমাৰ দলে আমাক শিকাইছে, আমাৰ দলৰ জন্মদাতাসকলে, আমাৰ দলৰ সংবিধান আমাক শিকাইছে। আমি কৰিবই লাগিব, আমি ক্ষমতাত থাকোঁ নাথাকোঁ ৰাইজৰ হকে আমি মাতিবই লাগিব, আমাৰ দায়িত্ব আৰু কৰ্তব্য, কাৰণ আমি কংগ্ৰেছী। ঠিক আছে, গতিকে আপুনি কংগ্ৰেছী হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰে, আৰু তাৰ লগতে আপুনি কৈছে যে আমি নমনীয় সকলোৰে ক্ষেত্ৰত, আপোনালোক সহনশীল, কিন্তু সকলোৱে আপোনাৰ এই কথাখিনি অনুধাৱন কৰিব পাৰিলে ৰাজনীতিত, মই অকল কংগ্ৰেছ বুলিয়ে কোৱা নাই, গোটেই ৰাজনীতিৰ পৰিভাষাটোৱে সলনি হ'লহেঁতেন। যি কি নহওক, আপুনি যদি বিধায়ক নহ'লহেঁতেন, জাকিৰ হুছেইন চিকদাৰ যদি ৰাজনীতিলৈ নাহিলেহেঁতেন, কি হ'লহেঁতেন? বিধায়ক যদি নহ'লহেঁতেন, তেনেহ'লেতো মই নিশ্চিতভাৱে এজন ভাল সংগঠক হোৱাৰ কাৰণে চেষ্টা কৰিলোহেঁতেন। এজন সমাজকৰ্মী, মই নকওঁ সমাজকৰ্মী শব্দটো বহুত ব্যৱহাৰ কৰিলে এইটো এটা মানে সেইটো হ'বলৈ বহুত টান, চেষ্টা কৰিলোঁ সমাজকৰ্মী হ'বলৈ। এজন সংগঠক মানে ক্ৰীড়া সংগঠক, এজন সাংস্কৃতিক কৰ্মী হিচাপে নিজকে জড়িত কৰা, নিজকে পৰিচয় দিবলৈ চেষ্টা কৰিলোঁ, সাংস্কৃতিক ক্ষেত্ৰত কাম কৰিলোঁ, সমন্বয়ৰ যিটো বাৰ্তা, সেই সমন্বয়ৰ বাৰ্তাত এজন অত্যন্ত পহুৰী হিচাপে নিজকে জড়িত কৰিলোহেঁতেন। আৰু
ভাল মানে গোটেই এখন আদৰ্শ সমাজত কেনেকৈ আমি সকলোৱে মিলিজুলি চলিব পাৰোঁ, আদৰ্শ সমাজৰ এজন সৈনিক হিচাপে নিজকে জড়িত কৰিলোহেঁতেন। ক্ৰীড়া সাংস্কৃতিক শিক্ষা এইসমূহৰ লগত আৰু বেচৰকাৰী যিসমূহ বিভিন্ন সন্থা ক্লাব NGO এইসমূহৰ লগত জড়িত থাকিলোহেঁতেন। মই আপোনাক এইকাৰণে সুধিলোঁ, মই অলপতে আপোনাৰ এটা অনুষ্ঠানলৈ গৈছিলোঁ, মই দেখিলোঁ আপুনি সেইটোৱে বিধায়ক কাম সংগঠকৰ ৰূপত আপোনাক দেখিলোঁ, কাষৰ পৰা দেখিলোঁ। আৰু কথাটো এনেকুৱা আছিল যে আপোনাৰ তাত যিখন আজি গ্ৰন্থমেলা আৰু বাণিজ্য মেলা, তো আপুনি কিমান বছৰ ধৰি কৰি আহিছে? এইটো 2015 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। আমি খয়াকুছি অঞ্চলত 2015 পৰা আৰম্ভ কৰিছিলোঁ। এবাৰ আমাৰ 10 বছৰ পাৰ কৰিলোঁ। 10 বছৰ মই গৈছিলোঁ, আপুনি 3বাৰ মাতিলে, এবাৰ তৃতীয়বাৰ আপুনি গৈছিল, তাৰ কাৰণে আকৌ আপোনাক ধন্যবাদ। নাই মই ভাল পালোঁ গৈ। আপোনাৰ উপস্থিতিয়ে আমি যথেষ্ট উপকৃত হৈছোঁ। আমাৰ খয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰু প্ৰাণ পাই উঠিছে। কিন্তু মোক এটা কথা কওকচোন, যে 15ত আপুনি বিধায়ক নাছিল, এনেকুৱা এটা পৰিকল্পনা আছিল নে? তেতিয়া আপুনি বিধায়ক নাছিল, কিন্তু কংগ্ৰেছত আছিল আপুনি? মই কংগ্ৰেছত আছিলোঁ, যুৱ কংগ্ৰেছত আছিল। আপুনি এই এগৰাকী যে ভাল সংগঠক যে এগৰাকী নেতা হ'ব পাৰি, এই গ্ৰন্থমেলাৰ যি আয়োজন তাৰ জৰিয়তে আপুনি এটা পৰিচয় দিবলৈ যত্ন কৰিছিল নেকি সেই সময়ত? মই সৰু অৱস্থাৰ পৰাই খেলা ধূলাৰ লগত জড়িত, সাংস্কৃতিক দিশৰ লগত মই সদায় জড়িত, আৰু বিভিন্ন সামাজিক কাম কাজৰ লগত মই জড়িত। আৰু খুব মানে কম বয়সৰ পৰাই মোক মানুহে, বহুত মানুহে নাজানিলেও মানুহে জানিছিল যে এইজন ল'ৰাৰ নাম জাকিৰ বুলি মোক তেনেকৈ মানুহে জানিছিল। মই আকৌ খেলপথাৰতো মোক দেখা পাইছিল, কেতিয়াবা কোনো সাংস্কৃতিক কাৰ্যসূচী হয় তাতেও মোক ঘোষক হিচাপে দেখা পাইছিল, কেতিয়াবা নাটক কৰাতো মোক দেখা পাইছিল। গতিকে কেতিয়াবা সামাজিক কাম কাজ, ক'ৰবাত মানুহৰ কিবা অসুবিধা হৈছে, ক'ৰবাত কিবা সমস্যা হৈছে, তাতেও মোক দেখা পাইছিল। কিবা প্ৰতিবাদ কৰিব লাগে, সেই প্ৰতিবাদৰ আশাৰীটো সৰু অৱস্থাৰ পৰাই মোক দেখা পাইছিল। গতিকে মই সেইটো মোৰ এটা মানে নিজৰ এটা ইণ্টাৰেষ্ট আছিল যে মই সকলোকে নিজকে জড়িত কৰোঁ। আৰু সৰু অৱস্থাৰ পৰাই মানে মই যেতিয়া মেল মিটিং হয় তেতিয়া কথা ক'বলৈ মোৰ বিৰাট এটা আছিল, আগ্ৰহ আছিল। মই মাইকত কথা ক'ম সৰু অৱস্থাৰ পৰাই। তেনেকৈ মই ঘোষক হিচাপে কাম কৰিছিলোঁ। মোৰ এতিয়া মনত পৰে, যেতিয়া আমাৰ তাতে আমি ক্লাবৰ পৰা খেল পাতোঁ, প্ৰচাৰ কৰিব যায় যে, সেই প্ৰচাৰত মই সদায় প্ৰচাৰ কৰিব গৈছিলোঁ, ৰিক্সাত বহি মাইক বান্ধি, আজি অমুকৰ খেল আছে, অমুক এনেকৈ ইমান বজাত। তেনেকৈ মই এইটোত মোৰ এটা মানুহে মোক জানিছিল যে সৰু অৱস্থাৰ পৰাই এইটো মানে কোনোবাই মোক সমালোচনা কৰিব পাৰে, তথাপি কৈছোঁ মাইকত মোৰ কণ্ঠ দূৰৰ পৰা শুনিলে এইটো জাকিৰে কৈ আছে বুলি জানিছিল। গতিকে তেনেকৈ মোৰ ইচ্ছা আছিল। খয়াকুছিত বিহু প্ৰথম আমি একেলগে মিলিজুলি পাতিছিলোঁ। গতিকে এই যে যিটো সামাজিক, আমাৰ যিটো ৰাজনীতিৰ ক্ষেত্ৰখন বেলেগ, বাকী সামাজিকো কিছু দায়বদ্ধতা যে থাকে, আৰু সেই দায়বদ্ধতাৰ কাৰণে যিখিনি খুঁটি, গোটেইকেইটা খুঁটিত মই একেলগে মজবুত খুঁটি কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। 15 চনৰ মানে প্ৰথম যিখন আপুনি গ্ৰন্থমেলা আৰু বাণিজ্য মেলা পাতিলে, সেইখনে ক'ৰবাত ক্লিক কৰিলে? চাওক, সেইখনৰ কথা বহুতে মোক কয়, আৰু খয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই বিশেষকৈ মোৰ লগত প্ৰতিদ্বন্দ্বী ৰাজনীতি যিসকলে কৰে, যিসকলৰ নেতাকৰ্মী আছে, তেওঁলোকেও ভাবে যে গ্ৰন্থ আৰু বাণিজ্য মেলাই জাকিৰক বিধায়ক হোৱাতে বহুত সহায় কৰে, তেনেকৈ ভাবে। কিন্তু মই সেই ক্ষেত্ৰত নুই নকৰি মই নাভাবোঁ, নাভাবোঁ। কাৰণ সেই সময়ত আমি কাম কৰিছিলোঁ, ইণ্টাৰেষ্ট এটা আছিল, আৰু মই সেইটো ভবা নাছিলোঁ 2015 চনত পাতিম, তাৰপিছত 16ত মই আকৌ বিধায়ক হ'ব পাৰিম, তেনেকৈ মোৰ কোনো নাছিল। কিন্তু সামাজিক মোৰ মানে যিটো ইচ্ছা শক্তি বহুত আছিল। মই আপোনাক কথাটো মই কৈ দিছোঁ, মই এদিন চানমাৰি গ'লোঁ। চানমাৰি যাওঁতে গ্ৰন্থমেলা চলি আছিল। মোৰ তেতিয়াৰ পৰাই চানমাৰি যাওঁতে মোৰ মনটোত হৈছিল যে খয়াকুছিত কিবা এটা কৰিব লাগিব। তাৰ আগতে নহৈছিল। খয়াকুছিত কিবা এটা কৰিব লাগিব। তেতিয়া মোৰ জ্যেষ্ঠ তেখেতৰ লগত মানে মই কথা পাতিলোঁ যে মই এনেকৈ ভাবোঁ কি কৰা যায়, কিতাপৰ দোকানী অলপ মোক চৰকাৰী কাৰ্যালয়ত বহাব লাগিব। অপু নামৰ ল'ৰা এজন আছিল, অপু, তেখেতৰ লগত মই চানমাৰিত যাই বহি চাহ তাহ খালোঁ। তেখেতে ক'লে হ'ব, মই আপোনাক চিনাকি কৰাই দিম। মই পাণবজাৰ গ'লোঁ, পাণবজাৰত যাই স্বত্বাধিকাৰৰ লগত কথা পাতিলোঁ, তেনেকৈ যাই মেল মিটিং কৰিলোঁ। তেনেকৈ এইটো মোৰ ৰাজনৈতিক উদ্দেশ্য বা ৰাজনীতিত সফল হ'বলৈ মই কেতিয়াও খয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ক্ষেত্ৰত আগভাগ লোৱা নাছিলোঁ। কিন্তু খয়াকুছি অঞ্চলখনক গ্ৰন্থ আৰু বাণিজ্য মেলা কৰাৰ কাৰণে, বিশেষকৈ গ্ৰন্থমেলা কৰাৰ কাৰণে কৰিছিলোঁ। কিন্তু মই দেখিলোঁ যে গ্ৰন্থমেলাত সাধাৰণতে আপুনি জানে, এইটো কোনোবাই মোক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ক্ষেত্ৰত সমালোচনা কৰে, কিন্তু কেৱল গ্ৰন্থমেলা পাতাৰ লগে লগে মই চেষ্টা কৰিলোঁ যে ইয়াতে কিমান মানুহ আহিব পাৰে, ইয়াৰ লগত যদি বাণিজ্যৰ ক্ষেত্ৰখনত আমি সকলো জড়িত হয়, সেইকাৰণে গ্ৰন্থ আৰু বাণিজ্য নামটো মই একেলগে কৰিলোঁ। তাৰ কাৰণে বহু সন্মানীয় ব্যক্তিসকলে যাই কথাটো মোক বহুতে প্ৰশংসাও কৰিছে, বহুতে সমালোচনা কৰিছে, বহুতে নতুনত্ব বুলিও কৈছে। গতিকে খয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা মানে মোৰ প্ৰাণৰো প্ৰাণ, বুজি পাইছোঁ আপোনাৰ আৱেগ জড়িত হৈ আছে। মোৰ প্ৰাণৰো প্ৰাণ খয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত মোৰ এজনী ছোৱালী আছে, তাইক যিমান ভাল পাওঁ
তাইৰ প্ৰতি মোৰ এই যিখিনি অনুষ্ঠানটোক দায়িত্ব সিমানে আপুনি এই অনুষ্ঠানটোক মই সিমানে ভাল বুজি পাওঁ, পাইছোঁ সিমানে কি মই পৰ্যায়লৈ আৰু হয় আপোনাৰ ক্ষেত্ৰত অৱদান আছে, আপুনিও অৱদান আগবঢ়াইছে এই গোটেই বিষয়টোক লৈ। যে কি নহওক, মই আৰু আপোনাৰ সৈতে কথা পাতিম, এটা বিৰতি লৈ লওঁ। নেতা আৰু নিৰ্বাচন অহা মানেই নেতাৰ ব্যস্ততা, আৰু এই ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাৰ সৈতে জাকিৰ হুছেইন চিকদাৰ আছে। গতিকে এই সময়ছোৱাত তেখেতে সমষ্টিত ঘূৰিবলগীয়া আছে, ফুৰিবলগীয়া আছে, মানুহৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া আছে, নিজৰ বাজেট প্ৰস্তুত কৰিবলগীয়া আছে, নিৰ্বাচনৰ খা খৰচ। কিমান খৰচ হয় এটা নিৰ্বাচনত? অফ ৰেকৰ্ড অন ৰেকৰ্ড। অফ ৰেকৰ্ড অন ৰেকৰ্ড বুলি ক'বলগীয়া একো নাই, মোৰ লুকাবলগীয়া একো নাই। মই আপোনাক মই কেনেকৈ কৰোঁ আপোনাক মই জাষ্ট এক্সাম্পল অলপ দিছোঁ। আৰু মই এটা পঞ্চায়ত লেভেলত কেইবাটাও ভোট থাকে, 10টা 12টা 15টা। সেই পঞ্চায়ত লেভেলত এখন অফিচ থাকে, বুথবিলাকত ৱাইজ আমাৰ ভোটাৰ লিষ্ট থাকে, আমাৰ ভোটত কমিটি থাকে, পঞ্চায়তত কমিটি থাকে, ব্লকত কমিটি থাকে। গোটেইখিনিক মই মাতোঁ পঞ্চায়ত ৱাইজ, যে আপোনালোকৰ চক বজাৰ কিমান আছে, আপোনালোকৰ কিমানটা বুথ আছে, ভোটাৰ লিষ্টৰ মানুহৰ ঘৰে ঘৰে যাবলৈ চাহপানী কিমান খৰচ হ'ব, এইখিনি যিটো আমি সকলোকে পত্ৰ মানে নকল বেলত চিঠি দিওঁ, এইবিলাক বিতৰণ কৰোঁতে লিখোঁতে মেলোঁতে সকলো কিমান হ'ব, আৰু বেনাৰ পোষ্টাৰত কিমান লাগিব, এনেকৈ আমি এটা বাজেট প্ৰস্তুত কৰোঁ। বুথ মিটিংবিলাক হ'ব, পঞ্চায়ত এখনকৈ মিটিং হ'ব, তাত কিমান মাইকৰ খৰচ আছে, চাহপানীৰ কিমান খৰচ আছে ইত্যাদি কৰি আমি এখন বাজেট প্ৰস্তুত কৰোঁ, আৰু সেই বাজেটৰ মতে গোটেই ইলেকশ্যনটো আমি চলাওঁ। গতিকে মোৰ কথাটোত মই বেলেগ কাৰ কি মই নাজানো। মই 2016 যেতিয়া ইলেকশ্যন খেলিছিলোঁ, আৰু গোটেই ইলেকশ্যনটো ৰাইজেই খেলিছিল, মোৰ লগত তেনেকুৱা টকা পইচাও নাছিল, ৰাইজে টকা পইচা দিছিল। আপোনালোকৰ সাংবাদিক বন্ধুসকল সকলোৱে দেখিছে, মেল মিটিঙত গ'লে মোক মানুহে টকা গুজি দিয়ে, গাঁঠি দিয়ে, ওলোটাই টকা মালা পিন্ধাই দিয়ে, তেনেকুৱা এটা পৰিৱেশ আছিল য'তেই গৈছোঁ। আৰু হৈছে ধৰক বহিলোঁ, আমাৰ ভোটত আজি খৰচ আছে, কিমান চাহপানী খৰচ 1000 টকা, দুজন উঠি গ'লে আমি 500 টকা দি দিম। আমাৰ পঞ্চায়তত ইমান মানে মাইক ভাড়াটো মই দি দিম, মানে এইটো অফিচ ভাড়াটো মই দি দিম। দ্বিতীয় ইলেকশ্যনতো ঠিক তেনেকুৱাই। গতিকে সেইকাৰণে দ্বিতীয় ইলেকশ্যনটোত বহুত সাংঘাতিক মানে আপুনি জানে মই জনগণৰ লগত নিৰ্বাচন খেলিছোঁ। আৰু হয়তো বহুতেই আপুনিও বা কোনোবাই ভাবিব বাধ্য হৈছিল কেতিয়াবা যে জাকিৰ হুছেইন চিকদাৰ হয়তো এইবাৰ নিজিকে, আৰু সেইটো এটাই ভাবিছিল যে টকা ক'ত পাব, ধনবলৰ লগত জাকিৰৰ যুদ্ধ, ধনৰ লগত যুদ্ধ, সকলো গোটেই অসমতে। এইটো মোক কোনোবাই বেয়া পাব মই জানো, যিসকলৰ লগত ইলেকশ্যন খেলিছোঁ, কিন্তু গোটেই অসমতে সকলোৱে এটা কথাই মোক ফোন কৰিলে বা মানুহৰ মনত আলাপ আলোচনা, টকাৰ লগত জাকিৰে নোৱাৰে। কিন্তু সেই ধনবলৰ লগত ৰাইজে মোক খুব মোৰ কম খৰচত, মই আপোনাক কৈছোঁ, মই যিটো বাজেট ভাবিছিলোঁ, যেনেকৈ যিখিনি ভাবিছিলোঁ যে এইখিনি টকা খৰচ কৰিম, কিমান ভাবিছিলে? সেই টকাবিলাকো মোৰ ৰাহি হৈছিল। কিমান ভাবিছিলে? সেই টকাবিলাক ৰাহি হৈছে। মোৰ তেতিয়া মোৰ 21টা গাঁও পঞ্চায়ত আছিল, এটা টাউন কমিটি আছিল। আমি ধৰক পাৰ জিপিত মই তেনেকৈ 2.52 এনেকৈ মই ভাবিছিলে, মোৰ এটা বাজেট আছিল, 2.5 তেনেকৈ বাজেট মোৰ আছিল। 2-2.5 লাখকৈ বাজেট আছিল, আৰু এখন মিটিং কৰিম তাৰ কাৰণে আমাৰ এটা বাজেট আছিল, এখন ডাঙৰ মিটিং, তাত এটা বাজেট আছিল 10-15 এনেকৈ কিবা এটা খৰচ কৰিব লাগিব। কিন্তু তাৰ লগে লগে এইখিনিও আমাৰ যিসকল কৰ্মকৰ্তা থাকে, যেনেকৈ ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলাৰ, জিলা পৰিষদ, যেনেকৈ কোনোবা মোক ভাল পোৱা বহুত তেনেকুৱা আছে একেলগে, যিসকলৰ অলপ দিব পৰা ক্ষমতা আছে, বা যিসকলে ধৰক একেবাৰে গাঁঠিৰ ধন, তেওঁলোকৰ পৰিয়াল চলাবলৈ অসুবিধা, তথাপি জাকিৰক 100 টকা এটা দিওঁ জাকিৰৰ ইলেকশ্যনৰ নামত, তেনেকৈ ভাবা চিন্তা কৰা বহু মানুহ আছে, আশীৰ্বাদ দিয়া। গতিকে ঠিক তেনেকৈ সেই ধৰণে চলি যায়। সেইকাৰণে বেলেগ ইলেকশ্যনৰ আন কাৰোবাৰ লগত মোৰ নিমিলে, মোৰ ইলেকশ্যনটো সদায় ৰাইজে খেলে। আপুনি যোৱাবাৰ যেতিয়া মই নমিনেশ্যন দিবলৈ গৈছিলোঁ, আপোনাক এই কথাটো আপুনিও যেনেকৈ কৈছে সেইটো মই জানো, যে যোৱাবাৰ প্ৰত্যাহ্বান বহুতে ভাবিছিল টকাৰ লগত জাকিৰে নোৱাৰে। মোৰ ফাইট সদায় মানুহে মোৰ লগত টকাৰ ভাবিছিল, যে ই টকা ক'ত পাব। নমিনেশ্যন যিদিনা দিবলৈ গ'লোঁ, আপুনি ভাবক, মোক যিমান আই মাতৃসকলে যিমান টকা মোক দিছে, মানে আমাৰ গুৱাহাটীৰ পৰা এজন নেতা গৈছিল, আচৰিত হৈ গৈছে। ময়ো সিদিনাই মই ভাবিছিলোঁ যে টকাৰে মোক হৰাব নোৱাৰে। এই যে টকা যে আপোনাক দিলে, আমি সাধাৰণতে কেতিয়া দিওঁ, ল'ৰাই পৰীক্ষা দিবলৈ ওলাইছে, আমি যেতিয়া মেট্ৰিক দিবলৈ যাওঁ, ককাই 10টা টকা এটা গুজি দিয়ে, মানে মেট্ৰিক পৰীক্ষা ডাঙৰ পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা, 10 টকা এটা দিয়ে, পেহা আহে ঘড়ী এটা দিয়ে, পেহীয়ে আন কিবা এটা উপহাৰ দিয়ে, কোনোবাই কলম দিয়ে, কোনোবাই এনেধৰণে দিয়ে, আৰু টকা দিয়েই, 10 টকা 5 টকা দিয়া মানুহটো বহুত। গতিকে সেই ধৰণৰ এটা ট্ৰিটমেণ্ট আপুনি পাইছিল নেকি? তাৰমানে নিশ্চিতভাৱে আপোনাক মই কৈছোঁ না, মই সেইবিলাক কথা মনলৈ আৱেগিক নহয় জানো, এইবিলাক আৱেগিক হৈ যাওঁ। মই যেতিয়া মিটিঙত যাওঁ না, হাতেৰে এনেকৈ মোক হাত মোচা পাতো কৰি যাওঁ, হাতেৰে
হাতত মই কিবা এটা দি থৈ যায় এতিয়া মই এইটো দেখাবও নোৱাৰি মই থৈ দিওঁ এনেকৈ যেতিয়া দিয়ে না তেতিয়া আপুনি সেই সময়খিনিত আপুনি যিটো সুখ যিটো আনন্দ আৰু যিটো আপুনি মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি যিটো হৈ যায় এনেও নিদিলেও শ্ৰদ্ধা ভক্তি আৱেগ অনুভূতি থাকে কিন্তু সেই সময়খিনিৰ কথা আপোনাক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু সেইখিনিয়ে এটা বস্তু শিকাই দিয়ে সেইখিনিয়ে বাৰে বাৰে নিজকে এটা প্ৰশ্ন কৰে যে তোমাক ইমান মৰম কৰিছে তুমি সমাজৰ কাৰণে কিন্তু কৰিব এই লাগিব মানুহখিনি কি দিছে এই মানুহখিনি মই সেইটোৱে এই মানুহখিনি কোনো এই দুবাৰকৈ মানুহখিনি আপোনাক নিৰ্বাচন জিকাব এই মানুহখিনি কোনো এইবাৰো হয়তো আপুনি আকৌ প্ৰতিদ্বন্দ্বী হ'ব তাত আপুনি প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ যিমান দূৰ আমাৰ খবৰ কিন্তু কথাটো হ'ল এই মানুহখিনিক এই দুটা টাৰ্মত কি দিলে আপুনি সেই মানুহখিনিক চাওক যিখিনি মানুহে দিয়ে জমিদাৰো নহয় ডাঙৰ ঠিকাদাৰো নহয় সাধাৰণ মানুহ এই মানুহখিনি কোনো ব্যক্তিগতভাৱে কোনো একো নিবিচাৰে এই মানুহখিনি বিচাৰে যে মানুহৰ কাৰণে মাত মাতোঁ বিধানসভাত সমষ্টিৰ কথা কওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতোঁ ৰাস্তা ঘাট দলং বনাওঁ মানুহৰ হকে কথা কওঁ মানুহৰ লগত আচাৰ ব্যৱহাৰ ভাল কৰোঁ আৰু যিটো MLA ভাৱ সেইটো নহয় সাধাৰণভাৱে যাতে চলাচল কৰোঁ মানুহে যাতে মোক MLA বুলি ভাবিব নালাগে মোৰ কথা বাৰ্তা যাতে MLA যে আপুনি অলপ আগত যে কৈছিল মই বৰ ভাৱ সেইটো যাতে নাহে তেনেকৈ মানুহে সদায় সেইটো বিচাৰে আৰু এই কথাবিলাকেই মোক সদায় সেই কথাবিলাকে থাকে আপুনি একেবাৰে ৰাজধানীৰ ওচৰতে থাকে মই কাৰো লগত কোনো তুলনা নকৰোঁ কিন্তু মই 2016 চনৰ পৰা মই বিধায়ক হোৱাৰ পিছত এই গুৱাহাটীৰ আশে পাশে ফুটপাথৰ পৰা আৰম্ভ কৰি সকলোতে মোক যিমান দেখা পাইছে মোতকৈ হয়তো কোনোবা বেছি দেখাব পাৰে কিন্তু মোক দেখা পোৱা আপোনালোকৰ সাংবাদিকৰ পৰা আৰম্ভ কৰি সকলো সাধাৰণ মানুহে যেনেকৈ মোক দেখা পায় বা মোক লগ পায় হয়তো আগত কোনোবাই কি কৰিছে মই আকৌ কৈছোঁ তুলনা কৰা নাই কিন্তু সেই ক্ষেত্ৰত মোক কোনেও ক'ব নোৱাৰে যে জাকিৰে এইখিনি নাহে আৰু সেইখিনি এই মানুহখিনিৰ মৰমে মোক সেইখিনি বাধ্য কৰায় আৰু সদায় জাকিৰ হুছেইন চিকদাৰৰ সমষ্টিৰ ছবিখন বাৰু মই দেখিছোঁ আপুনিও কৈছে য'ত আজিৰ তাৰিখত মই ভোটাৰক কেতিয়াও অপমান কৰি কথা নকওঁ কোৱাটো অনুচিত তৎসত্ত্বেও আমি দেখোঁ যে খাম এটা যায় নহয়নে ক'ৰবাত মানুহে কিবা এটা দিয়ে ওলোটাই যে পাৰিলে চাব বা দলৰ কোনোবা এজনে এই আমাৰ প্ৰাৰ্থী এখেত কিবা এটা দি থৈ গৈছে দেই এই কথাটোৰ ওলোটাটো যেতিয়া আপোনাৰ লগত হৈছে যেতিয়ালৈ হৈ থাকিব তেতিয়ালৈ আপুনি বিধায়ক হৈ থাকিব যিটো মোৰ অনুভৱ যিদিনা আপুনি দিবলগীয়া পৰিস্থিতি আহিব জানিব যে মানুহ বিতুষ্ট হৈছে আপোনাক মানে যিদিনাৰ পৰা নোটে কাম কৰিব সিদিনা মই ইলেকশ্যন জিকিব নোৱাৰিম আৰু যেতিয়ালৈকে নোটক মানুহে প্ৰশ্ৰয় নিদি মানুহে নিজৰ বিবেক বিবেচনাৰে কাম কৰিব তেতিয়ালৈকে মই জিকি থাকিম আৰু আপোনাক কওঁ সৰুক্ষেত্ৰীৰ ৰাইজ পূৰ্বৰ সৰুক্ষেত্ৰীৰ ৰাইজ বৰ্তমান পাকা বেতবাৰীৰ ৰাইজ নোটত যদি তেওঁলোকে প্ৰশ্ৰয় দিলে হয় মোক ভোট নিদিলেহেঁতেন আৰু পৃথিৱীত থাকে মানে সৰুক্ষেত্ৰীৰ ৰাইজ পাকা বেতবাৰীৰ ৰাইজ নোটক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে যোৱাবাৰত আমি জানো যে আপোনাৰ বিপৰীতে আপোনালোকৰ সেই সময়ত অন্যতম মিত্ৰজোঁটৰে অংশীদাৰ AIUDFৰ অৰ্থাৎ মৌলানা বদৰুদ্দিন আজমলৰ দলৰ যি ধনবলেৰে যি বলিয়ান মই শব্দটো তেনেকৈ ক'ব খুজিম তেওঁলোকে খৰচ কৰিলে ভালেমান নহয়নে আপোনালোকে মানুহে কয় দেখা পাইছে বহুতে কয় কাম নিদিয়ে এনেকেও আছিল যে মোৰ লগত খুব মানে ঘনিষ্ঠভাৱে চলা মোৰ লগত একেলগে চলা ৰাজনৈতিকভাৱে কিছু মই আগুৱাই লৈ অহা তেনেকুৱা বহু মানুহ ৰাতাৰাতি মোৰ পৰা গুচি গ'ল আৰু সেইটোৱে মোৰ কাৰণে বহুত লাভান্বিত হ'ল মানুহে ভাবিলে যে এই মানুহখিনি ইমান দিন থাকিলে কংগ্ৰেছ কৰিলে জাকিৰৰ লগতো থাকিলে জাকিৰকো সহায় কৰিলে জাকিৰেও সহায় কৰিলে হঠাৎকৈ মানুহ কিয় গুচি গ'ল তেতিয়া মানুহে ভাবিলে যে তেওঁলোক যোৱা নাই বিক্ৰী হৈছে তেওঁলোকক কিনা গৈছে আৰু সেই শব্দটোৱে 3টা দিন মোৰ ইলেকশ্যনটো ইমান ওপৰলৈ লৈ গ'ল 3টা দিন এনেকুৱা ওপৰলৈ লৈ গ'ল মানে এনেকুৱা লৈ গ'ল মই মানে প্ৰায় যিদিনা ভোট গ্ৰহণ হ'ব তাৰ 3-4 দিন আগৰ পৰাই মই চিউৰ হৈ আছিলোঁ যে মই মানে এইবাৰ মানে ইমান ভোটত মই জয়যুক্ত হ'ম মানে মানুহৰ মানে গোটেই কথাবিলাক মানুহে মোক মিটিং তুমি চিন্তা নকৰিবা আমি তোমাৰ লগত আছোঁ আমাক কিনিব নোৱাৰে অমুকে তোমাৰ লগত গাদ্দাৰী কৰিছে কিন্তু হাজাৰ হাজাৰ মানুহ তোমাৰ লগত আছে আৰু সাধাৰণতে যিকোনো ৰাজনীতিকবিদ এজনে বা ইলেকশ্যন খেলা যিকোনো এজন মানুহে যেতিয়া মানুহৰ মাজত যাব না সেই কথাটো আপুনি যেতিয়ালৈকে ইলেকশ্যন নেখেলে তেতিয়ালৈকে আপুনি বুজিব নোৱাৰিব সেই মানুহজনে গম পাই যায় যে তেওঁৰ ওপৰত মানুহৰ আশীৰ্বাদ আছে নে নাই মানুহৰ কথা বাৰ্তা কাম ৰিজাল্টলৈ ৰ'ব নালাগে আপুনি গ'লেও মানে গম পাই যায় আৰু মই 2016 পৰা ইলেকশ্যন খেলিছোঁ আজিও এতিয়াও মই সমষ্টিৰ বিভিন্ন ডেভেলপমেণ্টৰ কাম কাজত গ'লে বা ৰাজনীতিক কাৰ্যসূচীলৈ গ'লেও এতিয়াও মোক এনেকুৱা লাগে যেন মই মানুহৰ মাজত আকৌ নতুনকৈ আহিছোঁ মোক হঠাৎ দেখিছে সেই যে 16ত মৰম কৰিছিল একেইখিনি মৰম এতিয়াও আছে আৰু সেইখিনিয়ে মই শক্তি পাওঁ সেইখিনিয়ে মই সাহস পাওঁ এটা কথা কওকচোন আপুনি 16ৰ পৰা এই এতিয়া আকৌ 2026 দুটা টাৰ্ম পালেই এতিয়াতো নিৰ্বাচনেই দুবাৰৰ বিধায়ক আপুনি কি এনেকুৱা কাম কৰিলে নিজৰ সমষ্টিটোত যিটো আপোনাক আজিও মানে এটা সুখানুভূতি দিয়ে যে এইকেইটা কাম মই কিন্তু কৰিলোঁ দেই মোৰ এইটো বৰ ডাঙৰ এটা দায়িত্ব পালন কৰিব পাৰিলোঁ বা কি এনে কাম থাকিলে যিটোৱে আপোনাক এতিয়াও মনত দুখ দিয়ে যে এইটো মই কৰিব পৰাহেঁতেন ভাল আছিল কৰিব নোৱাৰিলোঁ প্ৰথম হৈছে মানুহে মোক MLA হিচাপে নাভাবে
মানুহে মোক MLA হিচাপে নাভাবে। দ্বিতীয়, এতিয়াও জাকিৰ বুলি মাতা হাজাৰ হাজাৰ মানুহ আছে। মানুহৰ মাজত য'তে যি হওক মোক মনৰ পৰা জাকিৰ বুলি মাত দিয়ে। জাকিৰ বুলি মোক মাতে মানুহে, মোক MLA বুলি নামাতে। MLA জনৰ ওচৰত যাব বুলি যিটো মানুহৰ আগৰ যি ধাৰণা, সেইটো ধাৰণা মোৰ তাত নাই। মই চাহ দোকানত বহিছোঁ, য'তে বহিছোঁ, য'তে গৈছোঁ, থিয় হৈছোঁ, ক'ৰবাত গৈ আছোঁ, সাধাৰণ মানুহখিনি মোৰ ওচৰত একেবাৰে মানে পাৰ্থক্য নাৰাখে কাৰো মুক্ত মনে আহিব পাৰে, কোনো নাভাবেই মানুহে মোক। সেইখিনি মোক বহুত সুখ দিয়ে যে মানুহে মোক এতিয়াও মানুহৰ লগতে, মানুহৰ একেবাৰে একেখন কাষতে, একেখন শাৰীতে মোক ৰাখিছে। মোক যে MLA হিচাপে ভাবা নাই, সেইটো মোক সদায় সুখ দিয়ে আৰু মই সেইটোলৈ খুব সুখী। আৰু মই সদায় আল্লাহ তাআলাৰ ওচৰত, ভগৱানৰ ওচৰত দুৱাৰো প্ৰাৰ্থনা কৰোঁ, দুৱাও বিচাৰোঁ, প্ৰাৰ্থনাও কৰোঁ যে মই যাতে এনেকেই থাকিব পাৰোঁ, মানুহে যাতে মোক সদায় যেন MLA হিচাপে নাভাবে, সকলোৰে ভাই, সন্তান, বন্ধু মোক তেনেকৈ যাতে ভাবে। এইখিনি ঠিক আছে। কামৰ ক্ষেত্ৰত এটা বস্তু, বিৰোধীত থকা হিচাপে কাম হ'ল এটা বস্তু আপোনাক মই কওঁ, সৰুক্ষেত্ৰী সমষ্টিত ইয়াৰ আগতেও বহুকেইজন বিধায়কে দায়িত্ব পালন কৰিছে। পূৰ্বৰ বিধায়কসকলতকৈ যদি তুলনা কৰে, মোৰ শত্ৰুৱেও মোক বেছি মাৰ্ক দিব লাগিব। মই কথা দিয়া মতে, মই পৰিকল্পনা কৰা মতে মই বহুখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ খুব এটা ঘনিষ্ঠতা আছে বুলি কথা ওলায়, আৰু আপুনি কাম আদায় কৰিব জানে। মুখ্যমন্ত্ৰীও আপোনাক, হ'ব পাৰে আপুনি কংগ্ৰেছৰ মৰম কৰে বুলি কয়। চাওক, এই কথাবিলাক দুটা ধৰণে কয়। এটা হৈছে মোক কোনোবাই বেয়া পায়, মোক ৰাজনীতিৰ যাত্ৰাত কোনোবাই বাধা দিব বিচাৰে, তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত মোক ভাল বুলি কয়, তেনেকুৱা প্ৰচাৰ কৰে। আৰু এটা হৈছে যেতিয়া সমষ্টিত কাম কাজ হয়, সমষ্টিত যেতিয়া দলং হয়, ৰাস্তা হয়, আন সমষ্টিৰ তুলনাত যেতিয়া ওচৰ পাজৰৰ সমষ্টিবিলাকত মোৰ তাত ডেভেলপ হয়, তেতিয়া এছাম ভাবে যে এইটো মুখ্যমন্ত্ৰীৰ লগত ভাল কাৰণেই পাইছে, তেনেকুৱাও ভাবে মানুহে কয়। কিন্তু আপোনাক মই কৈছোঁ, বহু ডিপাৰ্টমেণ্টৰ কাম মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেও কৰিব নোৱাৰে। আপুনি তাক এটা প্ৰচেছ আছে, তাৰ এটা পাইপলাইন আছে। আপুনি যেনেকৈ টেংকিত পানী জমা হ'ল, মটৰেৰে পানী উঠাই দিলে, তাত পাইপলাইনেৰে আনি টেপটো খুলি দিলে পানীটো আহে। সেই ছিষ্টেমটো আপুনি টেংকিৰ পৰা সেই পাইপলাইনটো বনাবলৈ জানিব লাগিব। আপুনি টেংকিৰ মালিক, আপোনাৰ তাত পানী ভৰ্তি, কিন্তু আপুনি পাইপলাইনটো বনালে আপুনি টেপটো নাই পাইপত, আপুনি পানী কেনেকৈ আনিব? গতিকে ডিপাৰ্টমেণ্টৰ পৰা কাম আদায় কৰাটো বহু কষ্টকৰ কাম, আৰু কামবোৰ জানিব লাগিব। গতিকে এই কামবোৰ জনাটো বহু ক্ষেত্ৰত আপুনি ভাবে নেকি যে বহু কামৰ চেংচন হ'ল? আজি যোৱাকালি বিশ্ব বেংকৰ পৰা পকী দলং দিছে, চেংচন হৈছে অসমত বহুকেইখন। তাত বিভাগীয় মন্ত্ৰীয়ে নাজানে কোনটো দলং হ'ব, কি হ'ব। তাৰ কাৰণে ছাৰ্ভে টিম গৈছে, যায় ক'ত কিন্তু দায়িত্ব কৰিব লাগিব, কোনটোৰ গুৰুত্ব কিমান, তাৰ কাৰণে কাম কৰিব লাগিব। কিছুদিন পিছতে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ PMJSৰ ৰাস্তা এখন তালিকা, PMJS 4 লিষ্ট এখন ওলাব। সেই লিষ্টত জাকিৰ হুছেইন ছিকদাৰৰ তাত যদি গোটেই নামনি অসমৰ ভিতৰত বেছি কিলোমিটাৰ ৰাস্তা মই পাই যাওঁ, তাতে মোক বহুতে ক'ব যে এইটো চিএমৰ লগত ভাল। অথচ প্ৰধানমন্ত্ৰী গ্ৰাম যোজনাৰ ৰাস্তা পাবলৈ হ'লে যেনেকৈ মাকৰ পেটৰ পৰা জন্ম লোৱা সন্তান এজনক তুলি তালি তাক ডাঙৰ দীঘল কৰিব লাগে সৰু অৱস্থাৰ পৰা, কিমান অসুবিধা পায়। নিজৰ সন্তান আছে, মোৰ সন্তান আছে, আমি বুজি পাওঁ, আমাৰ মাতৃসকলে বেছিকৈ বুজি পায়। ঠিক তেনেকৈ এটা আঁচনি আপুনি সফলভাৱে ৰূপায়ণ কৰিবলৈ, অনুমোদন পাবলৈ আপুনি বহু পৰ্যায় পাৰ কৰিব। আমি গোটেই অফিচিয়েল, আমি আপোনাক খোলাখুলি কৈছোঁ। মই অসমৰ চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি এই ডিপাৰ্টমেণ্টৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে মই কেতিয়াবা সম্পৰ্ক ৰাখোঁ, তেল মাৰিব লগা হ'লেও মাৰোঁ, কাম উলিয়াবই। মই ঘণ্টাই যাই মই চকীত বহি থাকিবলৈ, চানমাৰী চিফ ইঞ্জিনিয়াৰ অফিচৰ বাহিৰত 1 ঘণ্টা বহি হ'লেও মই চিফ ইঞ্জিনিয়াৰক দেখা কৰি আহোঁ। মই টেলিফোনত সকলো কাম কৰিব নিবিচাৰোঁ। গতিকে এই যে কাম, আজি সৰুক্ষেত্ৰীত কাম হোৱাৰ কাৰণে বহুতে মোক যদি কয় যে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ, সেয়া মই 100% তাক লৈ গৌৰৱান্বিত, কাৰণ মই কাম কৰিছোঁ। আৰু মন্ত্ৰীয়ে ইচ্ছা কৰিলে, বহু মন্ত্ৰীৰ ক্ষেত্ৰতকৈ আমি কিছুমান আঁচনিত বেছি টকা পাওঁ। কিছুদিনৰ আগতে PD আনে, যিটো আমাৰ ফ্লাড ডেমেজৰ কাৰণে যিটো টকাটো কেন্দ্ৰই আজিকালি অসমক নিদিয়েই, বঞ্চিত কৰি আহিছে। তাৰপিছত যিখিনি ফাণ্ড আছে এইখিনি দিছপুৰত বন্ধ হৈ আছে, চেংচন নহয়। আমি কেইজনমান বিধায়কে, নিৰ্দিষ্ট কেইজনমান বিধায়কে লাগি তাক চেংচন কৰাবলৈ বাধ্য কৰাইছে অফিচাৰক। মিটিং পাতিলে তাত অফিচাৰে এজন মানে এডিশ্যনেল চিফ ছেক্ৰেটাৰী লেভেলৰ এজনে তাত গোটেই চেয়াৰমেন দিছপুৰৰ চিফ ইঞ্জিনিয়াৰৰ পৰা মানুহ পঠাব লাগিব, গোটেই পৰ্বটো তেওঁলোকে কৰিব নিবিচাৰে। অথচ ৰাজ্য চৰকাৰে মন্ত্ৰীসকলেও তাক তদাৰকো নকৰে। কিন্তু আমি কেইজনমান বিধায়কে লাগি তাত চেংচন হ'বলৈ আমি গতিকে আপোনাক মানে এইখিনি কোনো এজন বিধায়কে তেওঁক যদি মুখ্যমন্ত্ৰীয়ে ভালো পায়, কোনো এজন বিধায়ক শাসকীয় পক্ষৰ বিধায়ক, তেওঁ যদি ডিপাৰ্টমেণ্টৰ বিষয়ে যদি অধ্যয়ন নকৰে, কোনটো স্কিম কেনেকৈ হয় সেইবিলাকে যদি
তেওঁ নকৰে। অধ্যয়ন নকৰে নাজানে তেওঁৰ হাতত ক্ষমতা থাকিলেও কলমটো তেওঁৰ হাতত তথাপি স্কিম চেংচন কৰাব নোৱাৰে ডাঙৰ গতিকে আমি সেইখিনি আয়ত্ত চেষ্টা কৰি কৰি আছোঁ থৈছে। আমি আয়ত্ত ঠিক মই আছে। কোৱা নাই যে মই গোটেইখিনি জানো মই চেষ্টা কৰোঁ কষ্ট কৰোঁ আৰু এইটো আপুনি অফিচ আদালতৰ অফিচ টফিচে খবৰ ল'ব যে জাকিৰ হোসেন সিকদাৰ কিমান কিমান আহে লাগি থাকে ঠিক আছে আৰু এটা বিৰতি লওঁ আৰু কিছুমান কথা যিবোৰ কথা বহুতে জনাৰ প্ৰয়োজন আৰু নকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজাসকলৰ বাবেও প্ৰয়োজন এটা বিৰতি লৈ লৈছোঁ আমি পূৰ্বৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক জাকিৰ হোসেন সিকদাৰ এইবাৰ সমষ্টিৰ যি পুনৰ নিৰ্ধাৰণ হ'ল সৰুক্ষেত্ৰী বিলোপ পালে পকা বেতবাৰী নতুন সমষ্টি এতিয়া পকা বেতবাৰীৰ ওপৰত চকু কেৱল জাকিৰ হোসেন সিকদাৰৰে নহয় কাৰণ তেখেতে এই সমষ্টিটো বিচাৰিবই ইয়াৰ পৰা যাতে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি দিল্লীৰ হাইকমাণ্ডৰ অন্যতম বিশ্বাসযোগ্য কেইবাটাও তেখেতৰ পৰিচয় সংকটমোচক আৰু আজিৰ তাৰিখত যদি কওঁ AIUDF মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFক মাজৰ সময়ছোৱাত একেবাৰে এটা খাৱৈত যদি পেলাই দিয়া মানুহৰ ভিতৰত আমি যদি এজনক ধৰোঁ তাৰ অন্যতম এজন ৰূপকাৰ জাকিৰ হোসেন সিকদাৰ ৰাজনীতিৰ খবৰ ৰখাসকলে জানে AIUDF বিপদজনক নেকি চাওক AIUDF বিপদজনক নহয় কংগ্ৰেছ দলৰ বাবে AIUDF বিপদজনক দেশখনৰ বাবে কিয় দেশৰ সংবিধানৰ বাবে ধৰ্মনিৰপেক্ষ নীতিত বিশ্বাসীসকলৰ বাবে এইখন ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ এই ভাৰতবৰ্ষৰ মাটিত মন্দিৰত পূজাৰীসকলে পূজা কৰে মছজিদত আজান দিয়ে নামাজ পঢ়ে নামঘৰত নাম গায় গীৰ্জাত প্ৰাৰ্থনা কৰে সকলো জাতি ধৰ্মৰ মানুহে আকৌ একত্ৰিত হয় আপুনি মছজিদৰ পৰা নামাজ পঢ়ি ওলাই আহিব মন্দিৰৰ পৰা পূজা কৰি ওলাই আহিব একেলগে বহি চাহ দোকানত একেলগে চাহ খাব এয়া হৈছে ভাৰতবৰ্ষ আৰু তেনেকুৱা ভাৰতবৰ্ষত বা তেনেকুৱা অসম বুলি ক'লে আকৌ সুকীয়া সমগ্ৰ ভাৰতবৰ্ষত আমি ধৰ্মনিৰপেক্ষ কওঁ কিন্তু সকলোতকৈ ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি ধৰ্মনিৰপেক্ষ জাতি ধৰ্মৰ সকলোতকৈ বেছি মজবুত মিলাপ্ৰীতি থাকিলে এইখন অসমত আছে কাৰণ এইখন গুৰুজনাৰ দেশ শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ জুবিন গাৰ্গৰ দেশ ইয়াত আকৌ মিলাপ্ৰীতিটো বেছি আমি সকলোৱে দেখিছিলোঁ আকৌ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গে যিখন অসম গঢ়ি থৈ গৈছে যিখন অসমক লৈ সপোন দেখিছে জুবিন গাৰ্গৰ নীতি আদৰ্শই গোটেই সমগ্ৰ বিশ্বই দেখিছে যে অসমীয়া মানুহখিনিৰ কি জোৰ অসমীয়া জাতিৰ কি শক্তি অসমীয়া জাতিৰ কি সৌন্দৰ্য গতিকে এইখন অসমত যুগে 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 মই বহু আগলৈ নাযাওঁ আহোমসকলৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখ পৰ্যন্ত প্ৰত্যেকজন মানুহে অসমীয়া জাতিৰ এজন সন্তান হিচাপে পৰিচয় দি গৌৰৱান্বিত হৈ ভাল পায় এইখন অসমত কোনে কি ধৰ্ম পালন কৰিছে কোনে কি জাত পাতৰ কোনো কথা নাই সকলোৱে অসমীয়া জাতি হিচাপে পৰিচয় দিয়ে সেই অসমীয়া জাতিক আঘাত হানাৰ বাবে অসমীয়া জাতিৰ আত্মাক দুৰ্বল কৰাৰ বাবে ৰাজনীতিকভাৱে বিভিন্নজনে নিজৰ স্বাৰ্থ পূৰণৰ বাবে কাম কৰে ৰাজনীতিৰ স্বাৰ্থ পূৰণ হয় কিন্তু অসমীয়া জাতি দুৰ্বল হয় অসমীয়া আই দুৰ্বল হয় আমাৰ অসমীয়া মাতৃ দুৰ্বল হয় অসমৰ যিটো আত্মা সেইটো দুৰ্বল হয় আৰু সেই ৰাজনীতি লাভালাভ কোনে কৰে যিসকলে ধৰ্মৰ নামত কৰে বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰে সদায় ধৰ্ম তেওঁলোকে কথা ক'ব বেলেগ ধৰ্মৰ কথা তেওঁলোকে বেয়াকৈ ক'ব জাত পাতৰ নামত ৰাজনীতি কৰিব ভাগ ভাগ কৰিব ঠিক তেনেকৈ UDF মানে এটা টকা এটা পইচাৰ ইপিটি বিজেপি UDF আৰু এনেকুৱা ৰাজনৈতিক দল যিসকলে ডেভেলপমেণ্ট নহয় কেৱল জাত পাতৰ নামত তেওঁলোকে ৰাজনীতি কৰি তেওঁলোকে লাভান্বিত হয় গাড়ী দখল কৰিব বিচাৰে তেওঁলোকে দেশখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে বিপদজনক গতিকে UDF দেশখনৰ কাৰণে জাতিৰ কাৰণে অসমৰ কাৰণে বিপদজনক UDF বিজেপি গতিকে সেইকাৰণে আমি UDF আপোনাক বৰদৰুদ্দিন আজমল তেওঁলোকে মুছলমানৰ নামত দল কৰে মইতো মুছলমান মাতৃৰ গৰ্ভৰ পৰা জন্ম লোৱা সন্তান জাকিৰ হোসেন সিকদাৰ আমি কিয় UDFক বেয়া পাওঁ আমি কিয় বৰদৰুদ্দিন আজমল ডাঙৰীয়াৰ UDF দলৰ যিটো নীতি আদৰ্শ তাক আমি কিয় পচন্দ নকৰোঁ তাৰ অৰ্থ এটাই যে ইয়াত কেৱল এটা জাতিৰ কথা কৈ এটা ধৰ্মৰ কথা কৈ এই সংখ্যালঘু মানুহক আৱেগ অনুভূতিক তেওঁলোকৰ কথাবিলাক কৈ সংখ্যালঘু মানুহৰ সমৰ্থন আদায় কৰাৰ কাৰণে জাতি ধৰ্মৰ শ্লোগান দি একো কৰিব নোৱাৰে কাৰণ এইখন দেশত সংবিধান আছে বিজেপিয়েও ঠিক তেনেকৈ হিন্দুত্বৰ শ্লোগান দিয়ে বৰদৰুদ্দিন আজমল ডাঙৰীয়াই মুছলমানৰ শ্লোগান দিয়ে বিজেপিয়ে হিন্দুসকলৰ শ্লোগান দিয়ে কিন্তু লক্ষ্য উদ্দেশ্য মুছলমানৰ উন্নয়ন নহয় হিন্দুসকলৰ উন্নয়ন নহয় লক্ষ্য উদ্দেশ্য হৈছে দিছপুৰ লক্ষ্য উদ্দেশ্য হৈছে MLA হ'ব লাগে MP হ'ব লাগে চৰকাৰ হ'ব লাগে কোনোবাই মুখ্যমন্ত্ৰী হ'ব লাগে কিন্তু তেওঁলোকে নোৱাৰে এইকাৰণেই নোৱাৰে এইখন দেশৰ সংবিধান আছে সংবিধানৰ ওপৰত আমি কোনো নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংবিধানৰ শপত খাইছে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ শপত খাইছে মই জাকিৰ হোসেন সিকদাৰ বিধায়ক হিচাপে সংবিধানৰ শপত খাইছোঁ গতিকে সংবিধানৰ ঊৰ্ধত আমি কোনো নহয় আমি মেয়াল মিটিঙে ৰাইজৰ মাজত যে যি শ্লোগানেই দিওঁ যি কাম কৰোঁ নীতি নিয়মৰ মাজত কৰিব লাগিব আৰু সেই নীতি নিয়মৰ মাজত কৰিবলৈ হ'লে এই ধৰ্ম জাতিৰ নামত যিবিলাক শ্লোগান দিয়ে ভাগ ভাগ কৰে তেওঁলোকেও জানে তেওঁলোকে নামত AIUDFে দেখুৱাই কৰে এইটো এটা অভিযোগ আৰু আপুনি কোৱাৰ দৰে বিজেপিয়ে সংখ্যাগুৰু ৰাজনীতি কৰে
অসমত পূৰ্বে আছিল ইয়াত সংখ্যালঘু মই এটা কথা কৈছোঁ, তেওঁলোকে ৰাজনীতিহে কৰে। হিন্দুসকলক প্ৰকৃত উপকাৰ কৰিবলৈ তেওঁলোকে কেতিয়াও নাভাবে, বা বৰ্ডাৰ নাজমলৰ দৰে মুছলমানৰ প্ৰকৃত উপকাৰ কৰিবলৈ কেতিয়াও নাভাবে। তেওঁলোকৰ এটা কৌশল কেৱল ক্ষমতাৰ কাৰণে। বিজেপিয়ে এতিয়া কিছুমান কাম যে কৰি আছে, আজি কংগ্ৰেছৰ সময়ৰ পৰা দীৰ্ঘ সময় কংগ্ৰেছৰ শাসন, গতিকে কংগ্ৰেছৰ দিনৰ পৰা সত্ৰ দৌল দেৱালৰ মাটিৰ বেদখল, আজি বটদ্ৰৱা প্ৰকল্প হ'ল বিজেপিৰ দিনত, আজি তেওঁলোকে দৌল দেৱালয় নামঘৰ সত্ৰৰ মাটি বেদখলমুক্ত কৰিছে। গতিকে তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে মুকলিকৈ যে আমি সনাতনী লোকসকলৰ পক্ষত, এইটো খোলাকৈয়ে কয়, এইটো আপুনি মই লোকঢাক মানে তেওঁলোকে লোকঢাক কৰি কৈছে বুলি ক'লেওতো নহ'ব, খোলাকৈয়ে কয়। গতিকে তেওঁলোকে সেই কাম কৰি আছে, যি প্ৰতিশ্ৰুতি দিয়ে আপুনি কৈছে তেওঁলোকে একো কৰিব পৰা নাই, ৰাজনীতিহে কৰে। কিন্তু এই যে বটদ্ৰৱা প্ৰকল্প হ'ল, এই যে আজি তেওঁলোকে কামাখ্যা কৰিডৰৰ কথা পাতি আছে, এই যে তেওঁলোকে আজি সত্ৰৰ মাটি বেদখলমুক্ত কৰা, এই ধৰণৰ কাম কাজবোৰ যে কৰি আছে, আৰু সেইখিনিৰে আপোনালোকৰ দলৰ নেতাকৰ্মী গৈও সিদিনা বটদ্ৰৱাৰ যিটো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে কিছুমান কামটো সংখ্যাগুৰুৰ পক্ষত থাকি মানে তেওঁলোকেতো কৰিছে, কাৰণ তেওঁলোকে কয় যে কংগ্ৰেছে সংখ্যালঘুৰ মানে প্ৰীতিটো অধিক দেখুৱালে, হিচাপতকৈ বেছি দেখুৱালে, সংখ্যাগুৰুক লৈ নাভাবিলে একো কথা, সংখ্যাগুৰুৰ অনিষ্ট সাধন হৈ সংখ্যাগুৰুহে সংখ্যালঘুলৈ পৰ্যবসিত হ'বলগীয়া অৱস্থা কংগ্ৰেছে কৰিলে বুলি কয়। আপোনাক মই কওঁ, বিজেপিয়ে কয় কংগ্ৰেছে সংখ্যালঘুৰ পক্ষত থাকে, বৰ্ডাৰ নাজমলৰ UDF-এ কয় কংগ্ৰেছে সংখ্যালঘুৰ কাৰণে একো নকৰিলে। চাব দে, বিজেপিয়ে আপাৰ আছামত ক'ব কংগ্ৰেছে নামনি অসমত কৰিলে, UDF-এ ক'ব কংগ্ৰেছে উজনি অসমৰ কাৰণে কৰিলে। মানে মই এটা মানে মুৰ্দাৰ ইপিটি যে ক'লোঁ, এইটো তেওঁলোকৰ কৌশল, ভাগ বতৰা এটা কৌশল। তাৰপিছত আপুনি যিটো কৈছে, এতিয়া বটদ্ৰৱা প্ৰকল্প যিটো কৰিছে, এইটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। কংগ্ৰেছে কৰা নাই নেকি? কংগ্ৰেছেও কৰিছে। কংগ্ৰেছ যেতিয়া চৰকাৰত আছিল তাত নাই কৰা বুলিতো কোনেও ক'ব নোৱাৰে। প্ৰকল্প কৰা নাছিল, কিন্তু প্ৰকল্প কৰা নাছিল, কিন্তু বটদ্ৰৱা উন্নয়নৰ কাৰণেতো কৰিছে। সেইটোতো নাই, কোনো না কৰিব নোৱাৰে। কোনোবাই না কৰিব পাৰিব নেকি? আজি যেনেকৈ আপুনি বেদখল মুক্ত বুলি কৈছে, বেদখল মুক্ত, ইয়াৰ যদি এই বিষয়ত যদি আমি কথা পাতিবলৈ যাওঁ দীঘলীয়া সময়, আপোনাৰ হয়তো সেইখিনি সময় নোলাব। বুজি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিটো ডাকডোল বজাইছে, আৰু তাৰ কাৰণে কংগ্ৰেছক যি জগৰীয়া কৰিব বিচাৰিছে, সেয়া অসমৰে যে দেখি আছে, সেয়া তেওঁলোকে যিখিনি কথা কয় বাস্তৱ, কিন্তু সেইটো নহয়, বাস্তৱ বেলেগ। কংগ্ৰেছে কেতিয়াও আজিৰ তাৰিখত কংগ্ৰেছে কেতিয়াও কাৰোবাক সত্ৰৰ মাটিত বহাই দিছে নেকি? কংগ্ৰেছে কেতিয়াও কোনো সত্ৰক কেতিয়াবা যিটো সন্মান সেইটো কৰা নাই নেকি? কংগ্ৰেছে সত্ৰকো সন্মান কৰিছে, কংগ্ৰেছে মন্দিৰকো সন্মান কৰিছে, কংগ্ৰেছে মছজিদকো সন্মান কৰিছে, কংগ্ৰেছে গীৰ্জাকো সন্মান কৰিছে। কংগ্ৰেছে আজিৰ তাৰিখত, আজিৰ যিখন অসম, হিমন্ত বিশ্ব শৰ্মাই যিখন অসমৰ মুখ্যমন্ত্ৰী হৈ যেতিয়া কাম কৰি আছে, বা বিজেপিয়ে 2016 চনত সৰ্বানন্দ সোণোৱালে যিখন অসমক পাই তেওঁ প্ৰথম দিনা মুখ্যমন্ত্ৰীৰ চকীত বহিছিল, সেইখন অসম 2001 চনৰ আগত কি অসম আছিল সেইটো কল্পনা কৰিব লাগিব। 2001 চনৰ পৰা 2016 চনলৈ কংগ্ৰেছ চৰকাৰে অসমখনক কিমান আগুৱাই লৈ গ'ল, অসমখনক কিমান ডেভেলপ কৰিলে। আজি আমি গুৱাহাটীত বহি আছোঁ, গুৱাহাটীৰ আগৰ কি অৱস্থা আছিল 2001 চনৰ আগত, বা তাতকৈ যদি তাৰ আগত কি হৈছিল। গতিকে সময় পৰিৱৰ্তন। আজি আপুনি মই লং পেণ্ট শ্বাৰ্ট পিন্ধি বহি আছোঁ। আজিৰ পৰা 50-60 বছৰ আগত আমাৰ মানুহৰ ড্ৰেছ কি আছিল? আজি লং পেণ্ট আমি যিটো ষ্টাইলত পিন্ধোঁ, সেই লং পেণ্টৰ আগত কেনেকুৱা আছিল, শ্বাৰ্টৰ কেনেকুৱা আছিল, আপুনি কোট পিন্ধিছে, মই হাফ কোট পিন্ধিছোঁ, এইবিলাকৰ কেনেকুৱা আছিল। গতিকে সময়ে বহু কথা বেলেগ বেলেগ ধৰণে লৈ যায়। আজি এই বিজেপি চৰকাৰখনে অসমখন এখন এনেকুৱা অসম এটা পাইছে, বনোৱা ঘৰখনক তেওঁলোকে ৰং লগাই আছে। কংগ্ৰেছে বনাই থৈ যোৱা ঘৰ, কংগ্ৰেছে বনাই থোৱা ঘৰখনত ধৰক ৰং লগাই আছে, কিন্তু কংগ্ৰেছে ফাউণ্ডেশ্যনৰ পৰা উঠাই আনিছে, তলৰ পৰা পোষ্ট ইটা গাঁঠি ওপৰত আনিছে, তাৰ ওপৰতহে তেওঁলোকে কাম কৰিছে। গতিকে কংগ্ৰেছে সকলোৰ কাৰণে কাম কৰিছে, কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰে। আমি তেওঁলোকৰ নিচিনা, তেওঁলোকৰ কেৱল শ্লোগানতে সীমাবদ্ধ। আজি তেওঁলোকে যিখিনি কথা কয়, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অসমৰ ৰাইজক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত, আপুনি জানে এইখন গুৱাহাটীৰ ৰাস্তাত, মই বেলেগলৈ নাযাওঁ, গুৱাহাটীৰ ৰাস্তাত পিঁয়াজৰ মালা পিন্ধি চিলিণ্ডাৰ মূৰত লৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিজেপিসকলে, গৰুৰ গাড়ী লৈ প্ৰতিবাদ কৰিছিল। কিন্তু আজি সেই চিলিণ্ডাৰ 400 টকা কংগ্ৰেছৰ দিনত আছিল, আজি 1000 টকা পাৰ হ'ল। আজি সেই পিঁয়াজৰ দাম কিমান হৈছে? আজি গৰুৰ গাড়ী লৈ চলিছিল পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ কাৰণে, কংগ্ৰেছৰ দিনত কিমান আছিল প্ৰতি লিটাৰত, আজিৰ তাৰিখত কিমান হ'ল? এই কথাবিলাক তেওঁলোকে উত্তৰ দিব নোৱাৰে। আজি অসমৰ নিবনুৱা সমস্যাৰ কথা তেওঁলোকে কৈছিল, আজি কংগ্ৰেছৰ দিনত নিবনুৱা কিমান আছিল? আজি অসমত প্ৰায় 40 লাখ নিবনুৱা যুৱক যুৱতী হ'ল। গতিকে কিন্তু কংগ্ৰেছৰ সময়ত মানুহে পৰীক্ষা, যিকোনো চাকৰিৰ কাৰণে পৰীক্ষা সাক্ষাৎকাৰ দিলে টেবুলৰ তলেৰে এটা টোপোলাও দিব লাগিছিল, যিটো বিজেপিৰ সময়ত এতিয়ালৈ হোৱা নাই। এইটো কথা একেবাৰে খোলাখুলিকৈ মই বুলিয়ে নহয়, যিসকলে মন কৰি আছে তেওঁলোকে জানিব। সংস্কাৰ হৈছে চাকৰিৰ ক্ষেত্ৰত, কম দিছে বেছি দিছে, কিন্তু সংস্কাৰটোতো হৈছে, সেই কথাখিনি আমি জানো। মই এটা বিৰতি লৈ লওঁ, আহি আছোঁ। এইবাৰ পকা বেতবাৰীৰ পৰা পুনৰ তেখেত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰকট, আৰু বিকল্প নাই।
বিকল্প আছে কিন্তু বিকল্প নাই, দলৰ হাতত বিকল্প নাই। তেখেতৰ বিকল্প ওলাব, তাত মানুহে বিচাৰিছে টিকট, কিন্তু দলে পাৰিবনে জাকিৰ হুছেইন চিকদাৰক তাত প্ৰাৰ্থিত্ব প্ৰদান নকৰাকৈ বেলেগ কাৰোবাক দিব? সেইটোহে ডাঙৰ কথা, কাৰণ প্ৰভাৱ আছে। দেখাত যেনেধৰণৰ জাকিৰ হুছেইন চিকদাৰ এগৰাকী শান্ত সমাহিত ব্যক্তি, তেনে নহয়। ৰাজনৈতিকভাৱে যথেষ্ট তেখেতৰ অভিজ্ঞতা বাঢ়িছে আৰু জানে ক'ত কেনেকৈ কি কৰিব লাগে, ক'ত কেনেকৈ কথা পাতিব লাগে। কামৰ মানুহ জাকিৰ হুছেইন চিকদাৰ, যদিহে সৰুক্ষেত্ৰী সমষ্টিৰ কথা কওঁ, কাম বহুত কৰিছে। সেই কথাখিনি অপ্ৰিয় সত্য, যিবোৰ সঁচা সেইবোৰ ক'ব লাগে মানুহে। আমিও কৈছোঁ কাম কৰিছে মানুহজনে, কিন্তু কাম উলিয়াই অনাৰ কায়দাটো জানে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ নহয়, তেখেতে নিজেই কৈছে যে কাম উলিয়াই অনাৰ কায়দাটো তেখেতে জানে আৰু সেই কায়দাত কাম কৰি আছে। তাৰোপৰি আড্ডা আপোনাৰ খুব জমে, আড্ডা আপোনাৰ জমে। গুৱাহাটীত আপুনি মই যিমান দূৰ জানো যে বিধানসভাৰ যি আপোনালোকে য'ত আড্ডা মাৰে সাংবাদিকসকলৰ সৈতে, তাৰ বাহিৰেও আপোনাৰ আৰু এটা আড্ডা আছে, দিগন্ত চুইটছ। দেখোঁ সাংবাদিক, দেখোঁ যিকোনো ধৰণৰ আপোনাৰ বন্ধু বান্ধৱ দেখোঁ ভালেকৈ একাপ চাহ খায় একেলগে। মই মানে বিধায়ক হোৱাৰ আগৰ পৰাই ইয়াতে মই, আৰু সাধাৰণতে মই ঘৰৰ ভিতৰত থাকিব নোৱাৰোঁ। এম এল হোষ্টেলৰ মানুহ আহিল, তাতে মাতিলোঁ, ভিজিটৰসকল আহিল, বহিলোঁ। মই সন্ধিয়া সময়খিনিত যদি গুৱাহাটীত থাকোঁ, মই সকলোকে মই দিগন্ত চুইটছৰ কথা কওঁ, তাতে আহিব কথা পাতিম, তাতে কওঁ। বহুতে মোক বেয়াও পায় যে ইয়াতে কিয় কথা, মই মুকলিকৈ চাহকাপ লৈ চবৰ লগত কথা আড্ডা মাৰি আৰু আজিকালি মই ক'বই নালাগে, সকলোৱে জানে যে মই যদি গুৱাহাটীত আছোঁ সন্ধিয়া দিগন্ত চুইটছতে আহিব। মানে আপোনাক পাবলৈ হ'লে ফোনত নাই পোৱা, তাত ৰৈ থাকিলে দিগন্ত চুইটছত আহিলেও দেখিব আৰু। গতিকে দিগন্ত চুইটছ হাতীগাঁও যাওঁ মই, হাতীগাঁও কেইবাটাও ঠাই আছে, তাতেও বহু সকলো। আৰু মোৰ সকলোবিলাক ফুটপাথৰ লগতে জড়িত, ৰাস্তাৰ ওচৰতে জড়িত, সকলো য'ত বহু। গতিকে তাতে এইবিলাক মানে সেইবিলাক কি হয়, দিনটোৰ ব্যস্ততাত থাকোঁ বা বেছি সময় আমি ব্যস্ততাতে থাকোঁ। আৰু আমালৈ যিমান ফোন আহে, আমালৈ যিমান খবৰ আহে, সকলোতো আপুনি মানে তাত কিবা মানে ধৰক কিবা মানুহৰ অসুবিধা হ'ল, কিবা বেমাৰ আজাৰ হ'ল, কিবা মানুহৰ ক'ৰবাত মানে প্ৰয়োজন হ'ল, তাৰপৰা হৈ থাকে মানুহৰ কিবা সুখ দুখে আমাক বিচাৰি থাকে। এই এতিয়া মই আকৌ আহোঁ আপোনাৰ সমষ্টিৰ কথালৈ। আপোনাৰ সমষ্টিত মানুহে চাকৰি পাইছে নাই টকা পইচা নিদিয়াকৈ? চাওক, টকা পইচা নিদিয়াকৈ আপোনাৰ মানে মই আপোনাক এটা কথা কওঁ, চাকৰি বাকৰি মানুহে পাইছে। আৰু মই বিচাৰোঁ যে সদায় মেধাৰ ভিত্তিত হ'ব লাগে। এতিয়াতো চলি আছে মেধাৰ ভিত্তিত। কংগ্ৰেছ চৰকাৰেও আজিৰ তাৰিখত অসমত যিমান চাকৰিয়াল আছে, যিমান লাখ, যদি আপুনি চাই তেওঁলোকে বেছিভাগে কংগ্ৰেছৰ দিনতে বেছিভাগে চাকৰি পোৱা, কংগ্ৰেছৰ দিনত চাকৰি পোৱা। বিজেপিয়ে চাকৰি দি আছে, 1 লাখৰ ওপৰত চাকৰি দিয়া বুলি কৈছে। কিন্তু আপুনি যদি সংখ্যাটো চাই, ব্যক্তি চাই, পদ হৈছে, কিন্তু ব্যক্তি চালে বেছি নহয়, 30-40 হাজাৰহে হ'ব। ঘূৰি এজনে 3-4টাকৈ চাকৰি পাইছে। গতিকে মোৰ সমষ্টিতো পাইছে, মই নকওঁ যে পোৱা নাই, কম সংখ্যকে পাইছে। চাওক, মই কেলেই এষাৰ কথা উলিয়ালোঁ, সেইষাৰ কথা আপুনিও জানে, আপোনাৰ ভুল নহ'ব পাৰে, কিন্তু কংগ্ৰেছ চৰকাৰখনৰ সেই 15 বছৰীয়া কাৰ্যকালত APSC বিয়াগুম কেলেংকাৰী সংঘটিত হ'ল। বহু ভিন্ন ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত আমি অনিয়ম সংঘটিত হোৱা দেখিলোঁ। এইবোৰ বাতৰি আমি কৰিছোঁ, মানুহে বহুতে পাহৰি গৈছে, বহুতে পাহৰা নাই, বহুতে মনত ৰাখিছে। কিন্তু তাৰ পাছতেই যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিল, চৰকাৰ অহাৰ পাছত এই গোটেই অনিয়মৰ যিসকল কাণ্ডাৰী, তেওঁলোকক কাৰাগাৰৰ কালকোঠৰীলৈ নিক্ষেপ কৰিলে, ৰাকেশ পালকে ধৰি সকলোকে। এতিয়া APSCত এতিয়া মানুহে মই দেখোঁ গুৱাহাটীত এতিয়া APSCৰ কাৰণে কোচিং ল'বলৈ মানুহ আহে, ভিন্ন ঠাইৰ পৰা আহে। ডিব্ৰুগড়ত কোচিং চেণ্টাৰ হৈছে, তিনিচুকীয়াত হৈছে, শিৱসাগৰত হৈছে, গুৱাহাটীত আছে, ভিন্ন ঠাইত, নগাঁৱত আছে। আৰু তাৰ জৰিয়তে মফচলীয় চহৰ, নগৰ, গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীয়ে এই চিভিল ছাৰ্ভেণ্ট হ'বলৈ তেওঁলোকে এটা সুবিধা পাইছে, যিটো টকা নহ'লে এই 15 বছৰ কাৰ্যকালত নহৈছিল। গতিকে সেই কথাখিনিৰে কিন্তু বিজেপিয়ে নম্বৰ ঘটিছে। চাওক, আপোনাৰ লগত মই একমত নহয় যে কংগ্ৰেছৰ দিনত অসম লোকসেৱা আয়োগৰ জৰিয়তে যিখিনি চাকৰি হৈছিল টকা পইচাৰে হৈছে, তাত মই একমত নহয়। দ্বিতীয় কথা হ'ল, এইটো ক্ষেত্ৰত APSC এটা স্বতন্ত্ৰ বডি, তাত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বহু নচলে যদি কোনো অভিযোগ নাহে। তাত তদন্ত হ'ল, কোনবিলাক মানুহ ধৰা পৰিছে। আপুনি কংগ্ৰেছৰ দিনৰ যিসকলে তাতে চেয়াৰমেন আছিল, মেম্বাৰ আছিল, তেওঁলোকে ধৰা পৰিছে, জেলতো গৈছে। তো সেই সময়ৰ 15 বছৰৰ কংগ্ৰেছৰ কোনোবা এজন মন্ত্ৰীৰ তাত দোষী সাব্যস্ত হৈছে নেকি? এজনেতো হোৱা নাই। যদি কংগ্ৰেছৰ মন্ত্ৰী MLA বিলাক দোষী সাব্যস্ত হ'লে হয়, তেনেহ'লেতো জেলত যাব লগা হ'লহেঁতেন। গতিকে 15 বছৰত কংগ্ৰেছৰ চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগত যিখিনি দুৰ্নীতি হৈছে, তাৰ থকা মানুহখিনি কৰিছে। কংগ্ৰেছ চৰকাৰ তাত কোনো পধ্যে জড়িত নহয়। তাৰ যিখিনি তথ্য পাইছে, আপোনাৰ মতে মই ধৰি ল'লোঁ, তাত তথ্য পাইছে, তেওঁলোকক শাস্তি বিহিছে। কংগ্ৰেছ চৰকাৰত সেই সময়ত তথ্যখিনি আজিৰ তাৰিখত যিখিনি পাইছে, সেইখিনিতো কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই পাই আছিল। তথ্যখিনিতো সেই সময়ত চৰকাৰখনেই দিছে। আৰু আপোনাক এটা কথা কৈছে, আপুনি বিজেপি চৰকাৰৰ কথা কৈছে, 2016 চনৰ পৰা আজিৰ তাৰিখলৈকে চাকৰি কেলেংকাৰীৰ নামত এই বিজেপি চৰকাৰৰ দিনতে কিমানজনে গ্ৰেপ্তাৰ হৈছে, কিমানজনে গ্ৰেপ্তাৰ হৈছে, জীৱন ডেকাৰ পৰা আৰম্ভ কৰি কিমানে জেল হৈছে, কিমানে পলাই আছে, নিজৰ দলৰ মানুহ এৰি দিয়া নাই। মই সেইটো কথাটো কৈছোঁ, দলৰ মানুহ কেলেংকাৰী কৰিছে, কেনেকৈ এৰিব? আৰু আমি কেনেকৈ জানিম যে বহুতক এৰা নাই বুলি? কিজানি বহুতক এৰিছে,
বহুতক এৰিছে বহুতক আমিতো আমাৰ হাতত থকা তত্ত্বমতে চাকৰি বাকৰি কেলেংকাৰীত বিজেপিৰ বহু মানুহৰ নাম লিষ্টত আছিল বহুদিন পলাই আছিল অসমৰ বাহিৰত আছিল দেশৰ বাহিৰত আছিল কিছুদিন পিছত তেওঁলোকক আকৌ ঘূৰাই অনা হৈছে অৰ্থাৎ একেবাৰে স্পষ্ট কথা যে 2016 পৰা আজি তাৰিখত যে বিজেপি চৰকাৰ 10 বছৰ আছিল এই 10 বছৰৰ চাকৰিৰ কেলেংকাৰী হৈছে বহুতক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লগা হৈছে তেওঁলোকৰ মানুহ তেনেহ'লে ভাবক কি লেভেলত হৈছে কিন্তু আমি চাকৰি বাকৰিৰ ক্ষেত্ৰত স্বচ্ছতা বিচাৰোঁ ঠিক আছে চাকৰি বাকৰিৰ ক্ষেত্ৰত স্বচ্ছতা থকাটো বিচাৰে মেৰিটত যোৱাটো বিচাৰোঁ এতিয়া মই একেবাৰে ৰেপিড ফায়াৰত কেইটামান কথা সুধিম তাৰ ভিতৰত অন্যতম হ'ল মিয়ামুক্ত অসম বেদখলমুক্ত অসম এই যিবোৰ শ্লোগান এইকেইটা দিনত আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে মিয়াক কষ্ট দিয়াই মোৰ কাম পূৰ্ববংগীয় মূলৰ যিসকল লোক তেওঁলোকক মিয়া অভিধাৰে এতিয়া তেওঁলোকক সম্বোধন কৰা হয় বা তেনেধৰণে শব্দবোৰ প্ৰয়োগ হয় আৰু ইয়াৰ বাবে কোন দায়ী নহয় সেইটো পিছৰ কথা কিন্তু তৎসত্ত্বেও আমি কওঁ মিয়া কবিতাৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ কথা ওলালে যাৰ কাৰণে হয়তো এই প্ৰসংগটো বা এই শব্দটোৰ মাত্ৰা প্ৰাবল্য বাঢ়িল মিয়ামুক্ত অসমত মিয়া মোৰ এক নম্বৰ কথা হ'ল মই মিয়া শব্দৰ লগত একমত নহয় পবিত্ৰ বিধানসভাতো এই মিয়া শব্দ যেতিয়া মিয়া কৈ থাকে তাক বিৰোধ কৰোঁ আমি অসমীয়া অসমীয়াই চলিব লাগে এই মিয়াটো বিজেপিৰ চক্ৰান্ত হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত আৰু আপুনি মিয়া কবিতা যে ক'লে কবিতা কোনোবাই লিখিব পাৰে তাত মই ক'বলগীয়া নাই কিন্তু মিয়া কবিতাৰ লগত জড়িত গতিকে এই যে মিয়া কয় মিয়াৰ বিৰুদ্ধে মই মাত মাতিছোঁ মিয়া বুলি তেওঁলোকে যিটো তাচ্ছিল্যমূলক যিটো মিয়া কৈ থাকে তাত একমত নহয় আমি অসমীয়া মোক কোনোবাই মিয়া ক'ব মই মানি নলওঁ মই অসমীয়া গতিকে এই মিয়া এইটো ৰাজনৈতিক শব্দ ইয়াক বন্ধ কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীত থাকি মিয়াসকলক যিখিনি তাচ্ছিল্য কৰি আছে শোভা নাপায় মানে পূৰ্ববংগীয় মূলৰ মানুহখিনি এজন অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা মন্তব্যবোৰ কেতিয়াও সমৰ্থন নকৰে কিছুদিন আগতে ৰিক্সা ভাড়া কমকৈ দিব লাগে তেওঁ কৈছিল আপুনি চাওক অসমৰ কোনো মানুহে গ্ৰহণ কৰা নাই সকলো মানুহে মুখ্যমন্ত্ৰীক গৰিহণা জনাইছে গতিকে মুখ্যমন্ত্ৰী এইবিলাক ৰাজনৈতিক বাক্য কিছুদিন আকৌ অসম সাহিত্য সভাৰ এজন বিষয়ববীয়াই কি কৈছে বা আপুনি ভূপেন হাজৰিকা গীতৰ মাজেৰে কি কৈ থৈ গৈছে গতিকে এই কথাবিলাক ক'বলৈ গ'লে বহুত কথা হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতাৰ কাৰণে এইবিলাক কৈ আছে কিন্তু অসমীয়া কোনে মানুহৰ ওপৰত চব নিৰ্ভৰ এটা সময়ত কংগ্ৰেছ চৰকাৰ আছিল এতিয়া বিজেপি আহি থকা সময়ত 2026 আকৌ কংগ্ৰেছৰ চৰকাৰ হোৱাটো আমি বিচাৰি আছোঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি আছোঁ গতিকে চৰকাৰ পৰিৱৰ্তন নহ'ব গোটেই অসমত জিকিব লাগিব চৰকাৰ কৰিবলৈ গোটেই অসমতে হ'ব চৰকাৰ পৰিৱৰ্তন হৈ থাকিব কিন্তু কথাবোৰ থাকি যাব অসমীয়া জাতি বিশ্বৰ বুকুত দপদপাই থাকিব লাগিব অসমীয়া জাতিৰ মান সন্মান লৈ অসমীয়া জাতিয়ে সমগ্ৰ অসমত ভাৰতবৰ্ষত নিজৰ পৰিচয় লৈ জীয়াই থাকিব লাগিব এই অসমীয়া জাতিক দুৰ্বল কৰাৰ কাৰণে কিছুমান ৰাজনৈতিক কথা বাক্য কৈ বহুতে নিজৰ সুবিধা লাভ কৰিব বিচাৰে তাক আমি নস্যাৎ কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক গৰিহণা জনাইছোঁ এনেকুৱা কথা বাৰ্তা এজন মুখ্যমন্ত্ৰীৰ মুখৰে ওলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক শেষত পৰিয়ালৰ কথা আপোনাৰ পৰিবাৰ এগৰাকী কণ্ঠশিল্পী সাংস্কৃতিক কৰ্মী হিচাপে আপুনি কৈছে যে নাটক গীত মাত এইবোৰত জড়িত গতিকে আপুনি আপোনাৰ পৰিবাৰ তেহচিন আখতাৰ তেখেত এগৰাকী অভিনেত্ৰীও আমি সকলোৱে জানো সমষ্টিত আপুনি নথকাৰ সময়ত ৰাজনীতিৰ বোজা তেখেতৰ ওপৰত পৰিছে নেকি তাইতো আপুনি কৈছে কালচাৰৰ লগত জড়িত ৰাজনীতিৰ বোজা নহয় ৰাজনীতিৰ লগত যেতিয়া ৰাজনীতি পৰিয়ালৰ লগত জড়িত হৈ থাকে আৰু এতিয়া সেই পাকা বেতবাৰীৰ ভোটাৰ গতিকে জড়িত হৈ যাব লগা হয় কিন্তু তেনেকৈ ৰাজনীতিৰ বোজা নাই ৰাজনীতিৰ লগত জড়িত হয় কিন্তু বোজা নহয় আৰু নিশ্চিতভাৱে সমষ্টিৰ মই যেনেকৈ সুখ দুখৰ লগত জড়িত তাইও তেনেকৈ মানুহৰ লগত সম্পৰ্ক পাৰিছেনে মানুহৰ লগত নিশ্চিতভাৱে মানুহে যি ধৰণে বিচাৰে বা মানুহৰ লগত যি ধৰণে বিপদত মাত এষাৰ দিব নিশ্চিতভাৱে সেইখিনি পাৰিছে বুলি মই ভাবোঁ আৰু এইটো ৰাইজে জানিব কাৰণ আপুনি সমষ্টি বুলিয়েই নহয় নিৰ্বাচন দল গোটেই বিষয়বোৰৰ লগত সম্পৃক্ত হৈ থাকিব লাগে গতিকে আপোনাৰ অনুপস্থিতিত আমি যিমান দূৰ অৱগত সভা সমিতিও কেতিয়াবা তেখেতে গৈ সম্বোধন কৰিবলগীয়া হয় এই কথাখিনিও আমি অকণমান জানো যে কি নহওক আপুনি এই পৰিক্ৰমাটোত আপুনি যিখিনি উপলব্ধি অৰ্জন কৰিলে সেইখিনিৰে আপুনি আকৌ এবাৰ প্ৰাৰ্থী হ'বলৈ মন মেলিছে আৰু আপুনি এগৰাকী কামৰ মানুহ হিচাপে প্ৰতিষ্ঠা লভিব খুজিছে সমষ্টিৰ উন্নয়ন উত্তৰণ ঘটাব বিচাৰিছে আপুনি হিন্দু মুছলমান বৌদ্ধ জৈন খ্ৰীষ্টিয়ান এইবোৰ অভিধাৰ পৰা ওলাই আহিব বিচৰা এগৰাকী মানুহ হিচাপে নিজকে আপুনি মানুহৰ আগত নিজকে জাহিৰ কৰিব খোজে জনাব খোজে এগৰাকী ভাল মানুহ হিচাপে ভাল নেতা হিচাপে আপুনি থাকক আমি আকৌ লগ পাম কেতিয়াবা জাকিৰ হুছেইন সিকদাৰ আজি আপোনাক পাই কিবা এষাৰ ক'ব আজি আপুনি মোক মাতাৰ বাবে ND24 পৰিয়াললৈ মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাবে 2026 যাতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আশীৰ্বাদ দিয়ে পৰিৱৰ্তন
বৰ্তমান চৰকাৰখনক পৰিৱৰ্তন কৰি কংগ্ৰেছক সেৱা কৰাৰ কাৰণে সুযোগ দিয়ে আৰু মই যদি দলে মোক প্ৰাৰ্থিত্ব দিয়ে পাকাবাৰী বিধানসভা সমষ্টিত ইলেকশ্যন খেলিম সমূহ পাকাবাৰী ৰাইজলৈ অসমৰ ৰাইজলৈ মোৰ এটাই অনুৰোধ মোক কাম কৰাৰ কাৰণে সুযোগ দিয়ক মোক আশীৰ্বাদ কৰক আহি থকা নিৰ্বাচনত যাতে সকলোৱে সহযোগিতা কৰে তাৰ কাৰণে সকলোৰে ওচৰত মোৰ অনুৰোধ থাকিল বহুত বহুত ধন্যবাদ জাকিৰ হুছেইন সিকদাৰ আৰু ইয়াৰ লগে লগে আজিৰ আমাৰ এই বিশেষ